নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি এই ভিডিঅ'ত 2012 চনৰ ডিসেম্বৰ মাহত অনুষ্ঠিত হোৱা অসম বিশেষ টেটৰ সম্পূৰ্ণ পেপাৰ আলোচনা কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেশ্যন আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব এই পেপাৰখনৰ কিছু অংশ আমি অলৰেডি ডিসকাস কৰিলো কিছুমানে পোৱা নাই বুলি কোৱাৰ কাৰণে কমেন্ট বক্সত জনোৱাৰ কাৰণে এই ভিডিঅ'টোত গুটেখিনি সংযুক্ত কৰি দিলো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশনৰ প্ৰথম প্ৰশ্নটো আছিল শিশুৰ ভাষাৰ বিকাশ কোন সময়ত হয় শৈশৱ কালত নে পূৰ্ব বাল্যকালত নে উত্তৰ বাল্যকালত নে কৈশোৰ কালত আমাৰ এই প্ৰশ্ন উত্তৰ কৈশোৰ কাল হ'বই নৰে আমি কি চাম যে বয়স কিটা প্ৰথমতে চাই লম সাধাৰণতে শৈশৱকাল কিমান বছৰৰ পৰা কিমান বছৰ হয় জন্মৰ পিছৰ পৰা 5 বছৰ বয়সলৈকে হয় পূৰ্ব বাল্যকাল কি হয় পূৰ্ব বাল্যকাল বয়সটো 3 বছৰৰ পৰা 6 বা 7 বছৰ বয়সলৈকে হয় আৰু এই যেটো 3 বছৰৰ পৰা 6 বছৰলৈ বা 7 বছৰলৈ 3 বছৰৰ পৰা 6 বা 7 বছৰলৈ যেটো মানে বয়স হেতু কোনে নিৰ্ধাৰণ কৰিছিলে ৰায়বাৰ্ণৰ বিভাজন পদ্ধতি মতে হয় এটো আৰু পূৰ্ব বাল্যকাল মানে হৈছে আমাৰ আৰ্লি চাইল্ডহুড আৰু উত্তৰ বাল্যকালটো কি হয় লেট চাইল্ডহুড বাল্যকালৰ মানে পিছৰ পৰ্যায়টো আৰু ইয়াৰ বয়সটো হৈছে 8 বছৰৰ পৰা 12 বছৰ বয়সলৈ আৰু কৈশোৰ কালটো কিমানৰ পৰা হয় কৈশোৰ কাল আমাৰ 12 বছৰৰ পৰা হয় 12 বছৰৰ পৰা 18 বছৰলৈকে হয় 12 বছৰৰ পৰা 18 বছৰ মানে 18 বছৰ কিন্তু পাৰ নহয় ইয়াতে 18 বছৰ পাৰ নহয় ইয়াৰে যেটো ভাষাৰ বিকাশ বুলি কোৱাৰ লগে লগে শিশু এটাই কেতিয়া মানে ভাষাটো শিকিবলৈ আৰম্ভ কৰে এতিয়া জন্মৰ পিছত যেতিয়া 6 মান্থ হ'ব বেবি এটা যেতিয়া 6 মান্থ হ'ব তেতিয়াই কি হয় কিছুমান ধ্বনি কিছুমান শব্দ মানে উচ্চাৰণ কৰিবলৈ শিকে কি বুলি কৈছো উচ্চাৰণ কৰিবলৈ শিকে আৰু তাৰে পিছত যেতিয়া 1 বছৰ বয়স হ'ব 1 ইয়াৰ হ'ব তেতিয়া মিনিংফুল হক বা মিনিং নথকা হক কিছুমান শব্দ মানে ক'বলৈ শিকে আৰু যেতিয়া 2 বছৰ বয়স হয় তেতিয়া কি হয় নিজৰ পৰিবেশৰ মাক হক দেউতাক হক ককা হক বা আইতাক হক তেওঁলোকৰ বা কি কৰে তেওঁলোকৰ কোৱা কথাবিলাক মানে ক'বলৈ মানে চেষ্টা কৰে মানে শিকিবলৈ আৰম্ভ কৰে সেই শব্দবিলাক কি শিকিবলৈ আৰম্ভ কৰে যিবিলাক নেকি দেউতাকে কৈছে বা মাকে কৈছে বা আইতাকে কৈছে বা খুৰাকে কৈছে সেই কোৱা শব্দবিলাক কি কৰে শুনি কেনে আয়ত্ত কৰি লয় আৰু নিজে সুন্দৰকৈ বাক্য সজাব পৰা হয় কোনটো বয়সত মানে 2 বছৰ বয়সত গটিকে আমাৰ ইয়াত যেটো 2 বছৰ বয়সৰ মানলৈকে আমাৰ কি হয় ধুনিয়াকৈ বাক্য সাজিব পৰা হয় তো হেতু ক'ত আছে আমাৰ শৈশৱ কালত আছে শৈশৱ কাল আমাৰ 0 বছৰৰ পৰা 5 বছৰ বয়সলৈকে হয় গটিকে এই ক নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো এতিয়া এটো আপোনালোকে কনফিউজ নহব যে ৰুছৰ মতে হক বা আৰ্নেষ্ট জনছৰ মতে হক তেওঁলোকৰ মতে কি হয় শৈশৱকাল 0 পৰা 5 বছৰ কিন্তু ৰায়বাৰ্ণৰ যেটো বিভাজন পদ্ধতিত আকৌ 0 পৰা কিমান হয় 0 পৰা 3 বছৰ হয় ৰায়বাৰ্ণৰ যেটো বিভাজন পদ্ধতি তেওঁৰ মতে শৈশৱকাল 0 পৰা 3 বছৰ বাকি ৰুছো আৰু আৰ্নেষ্ট জনছ তেওঁলোকৰ মতে 0 পৰা 5 বছৰ যেটো বেবি এটাই 2 বছৰ বয়সতে কি হয় বাক্য বা ভাষাটো শিকি লৈ যায় গটিকে আমাৰ দুটাৰ ক্ষেত্ৰতে কি আছে 0 পৰা 5 হক বা 0 পৰা 3 হক দুটাতে আমাৰ 2 বছৰটো সোমাই যায় গটিকে শৈশৱকালটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট কোৱেশ্চনটো আছিল শিশুৰ সৃজনী শক্তি আমাৰ কি হয় ক্ৰিয়েটিভ ডেভেলপমেন্ট বিকাশ কোনটো কালত হয় শৈশৱ কালত নে বাল্যকালত নে যৌৱন কালত নে কৈশোৰ কালত এতিয়া কৈশোৰ কালত আৰু যৌৱন কালত মানে যেটো সৃজনী শক্তি ক্ৰিয়েটিভ মাইন্ডটো অলপ বেছি হৈ যায় কিন্তু যেটো বিকাশ স্টাৰ্টিং কোনটো কালত হ'ব বাল্যকালত হ'ব যেটো সৃজনী শক্তি বা যেটো ক্ৰিয়েটিভ ডেভেলপমেন্ট হেতু হয় 3 পৰা 6 বছৰ এইখিনি বয়সত হয় আৰু আমি যদি ৰায়বাৰ্ণৰ যেটো বা বিভাজন পদ্ধতি তাতে যদি চাও তেতিয়া আমাৰ কি হয় পূৰ্ব বাল্যকালত পৰি যাব পূৰ্ব বাল্যকালত 3 পৰা 6 বা 7 বছৰ যেটো আছে এইটো সময়সীমাটো বয়সৰ যেটো সীমা এটো পৰি যাব পূৰ্ব বাল্যকাল গটিকে বাল্যকালৰ কি হ'ব পূৰ্ব বাল্যকালতে এইখিনি সৃজনী শক্তিখিনি বিকাশ হয় আৰম্ভ হয় ইয়াৰে উত্তৰটো হ'ব খ নম্বৰটো নেক্সট আছিল মানসিক ৰোগৰ এটি দৈহিক লক্ষণ
ইয়াৰে উত্তৰটো হ'ব অস্বাভাৱিক ভাগৰ অনুভৱ কৰা। যদি মানসিক ৰোগত ভুগি আছে তেতিয়াহ'লে ভাগৰ অনুভৱ হ'ব, অলপ দুৰ্বল অনুভৱ হ'ব, মাচলবিলাক কি ধৰিব কণ্ট্ৰেক্ট হ'ব, দৈহিক মাচলবিলাক কণ্ট্ৰেক্ট হ'ব। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 3ৰ কটো। 4 নম্বৰত আছিল মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা কোন? মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা হৈছে ডব্লিউ বিয়াৰ। কেতিয়াবা এনেকৈ দিয়া থাকিব পাৰে WM বিয়াৰ বুলিও দিয়া থাকিব পাৰে, আৰু কেতিয়াবা ক্লিফৰ্ড W বিয়াৰ বুলিও দিয়া থাকিব পাৰে। তেখেতে MHA মেণ্টেল হেল্থ আমেৰিকা গঠন কৰিছিলে কিমান চনত? 1909 চনত গঠন কৰিছিলে, আৰু তেখেতে হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা ডব্লিউ বিয়াৰ বা WM বিয়াৰ, বা কি বুলি কৈছো ক্লিফৰ্ড W বিয়াৰ। নেক্সট আছিল ভাৰতৰ প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন। খুবেই দৰকাৰী হয়। প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন কোন চনত গৃহীত হৈছিল? 2009 চনত গৃহীত হৈছিল। আৰু এই যিটো বা আইন হয়, এই আইন অনুসৰি 6 বছৰৰ পৰা 14 বছৰ বয়সৰ যিবিলাক মানে শিশু আছে, সেই শিশুবিলাকক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ দিয়াটো হৈছে এই আইনটো। প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন কি বুলি কৈছো? যে 6 বছৰৰ পৰা 14 বছৰৰ যিমানবিলাক শিশু আছে, গোটেইবিলাক শিশুক বিনামূলীয়াকৈ আৰু বাধ্যতামূলকভাৱে কম্পালচৰিভাৱে শিক্ষাৰ অধিকাৰ দিয়াটো বা শিক্ষা প্ৰদান কৰাটো। আৰু তাৰিখটো মনত ৰাখিব 2009 চনৰ 4 আগষ্ট। 2009 চনৰ 4 আগষ্ট। নেক্সট আছে শিক্ষণৰ ভিত্তি হ'ল অভিৰোচন, অভ্যাস, কৌশল, আচৰণ। শিক্ষণৰ ভিত্তি হৈছে অভিৰোচন। অভিৰোচন মানে কি হয়? অভিৰোচন মানে হৈছে আমাৰ মটিভেশ্যন। যদি মটিভেশ্যন নাথাকে তেতিয়াহ'লে একো শিক্ষাই শিকি ল'ব নোৱাৰে। মটিভেশ্যন থাকিলেহে, বা মটিভেশ্যন আমি দিব পাৰিলে আমি শিকাব পাৰিম, বা মটিভেশ্যন থাকিলেহে বিষয় এটা শিকা হয়। গতিকে আমাৰ উত্তৰটো হ'ব অভিৰোচন। কেতিয়াবা অকল ৰোচন বুলিও থাকিব পাৰে, বা অভিপ্ৰেৰণ বুলিও থাকিব পাৰে শব্দটো অভিপ্ৰেৰণ শব্দটো কেতিয়াবা দিব পাৰে। নেক্সট আছিল শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়? আমি অশুদ্ধটোহে বাছি ওলাব লাগে। প্ৰথম অপশ্যনত কি আছে? শিক্ষণ হৈছে আচৰণ সংশোধন কৰা কাৰ্য। এইটো হয় আমাৰ, এইটো একেবাৰে শুদ্ধ উক্তি হয়। আকস্মিকভাৱে উপায় উদ্ভাৱন। যদি কিবা এটা শিকি থকা হয় তেতিয়া আকস্মিকভাৱে হয়তো কিবা এটা উদ্ভাৱনো কৰিব পৰা হয়, বা কেতিয়াবা আৱিষ্কাৰো হৈ যাব পাৰে। অংশগ্ৰহণকাৰীৰ মাজত সমন্বয় সাধন। এতিয়া শিক্ষণৰ ক্ষেত্ৰত যেনেকৈ ধৰা বাগৰুম্বা ডেন্স কৰি আছে, মানে বাগৰুম্বা ডেন্সৰ কাৰণে যিটো প্ৰস্তুতি চলাই আছে বা শিকি আছে, তো তেওঁ ইয়াৰে ক্ষেত্ৰত মানে যিবিলাক নেকি অংশগ্ৰহণকাৰী আছে, যিবিলাকে বাগৰুম্বা নাচিব ডেন্সটো, সেই ডেন্সটো যিবিলাকে শিকি আছে, তো তেওঁলোকে সমন্বয় কোঅৰ্ডিনেশ্যন কৰিবলৈ চেষ্টা কৰিব। কি বুলি কৈছো? কোঅৰ্ডিনেশ্যন মানে একে কৰিব চেষ্টা কৰিব। যদি বিহু ডান্স কৰে, তো যিবিলাকে বিহু ডান্স কৰিব একেলগে অংশগ্ৰহণ কৰিব, সিহঁতে কি কৰিব? একেভাৱে মানে সমন্বয়ভাৱে নাচিবলৈ চেষ্টা কৰিব। তো এইটো আমাৰ শিক্ষণৰ ক্ষেত্ৰত হয়। আৰু সকলো জীৱৰে, এটা জীৱ বুলি দিছে, চাওক জীৱ বুলি দিছে, সমান শিক্ষণ ক্ষমতা থাকে। এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। এই প্ৰশ্নৰ উত্তৰটো এইটো হ'ব, কাৰণ সকলো জীৱৰে সমান শিক্ষণ ক্ষমতা নাথাকে। মানুহৰ ক্ষেত্ৰত বেলেগ, কুকুৰৰ ক্ষেত্ৰত বেলেগ, ঘোঁৰাৰ ক্ষেত্ৰত বেলেগ, এইবিলাক বেলেগ জীৱৰ ক্ষেত্ৰত বেলেগ হয়। ইয়াতে জীৱ বুলি দিছে। নেক্সট আছিল শিশু বিকাশ তলত কোনটোৰ সৈতে আন্তঃসম্বন্ধীয় নহয়টোহে আমি উলিয়াব লাগে। গতিকে শিশু বিকাশৰ ক্ষেত্ৰত অভিৰোচন আমাক লাগিব, একীকৰণ লাগিব, শিক্ষণ লাগিব। গতিকে কোনটো আমাৰ সম্বন্ধত নাই, আত্মসম্বন্ধীয় নহয়, কোনটো পৃথকীকৰণটো নহয়। গতিকে 8 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব কটো। এইটো হ'ব শুদ্ধ উত্তৰটো, পৃথকীকৰণ। নেক্সট আছে কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱা হয়, কাৰণ এই বয়সত যিবিলাক ল'ৰা আছে বা যিবিলাক ছোৱালী আছে, ল'ৰাবিলাকে পুৰুষত্ব লাভ কৰে আৰু ছোৱালীবিলাকে নাৰীত্ব লাভ কৰে। আৰু এই যিটো বয়স হয়, এই বয়সত মানে কি হয়? দৈহিক গঠনবিলাক হয়।
আৰু মনত যিটো মনত কি হয় উৎকণ্ঠা লাজ এইবিলাক মানে আবিৰ্ভাৱ হয় বা সংকোচ ভাৱটো আবিৰ্ভাৱ হয় সংকোচ যেনেকৈ মানে এই বয়সৰ ল'ৰা এটাক যদি আমি যদি ধৰি লওক ষ্টেজত উঠাই কেনে যদি কিবা এটা বক্তৃতা দিবলৈ কওঁ তেতিয়াহ'লে কি কৰে অলপ সংকোচ কৰা দেখা যাব বা ছোৱালীবিলাকক বিশেষকৈ ছোৱালীবিলাকক বেছিকৈ লাজ কৰা দেখা যাব আৰু সেইবোৰৰ কাৰণে এই যিখিনি বয়স এই বয়সখিনিক ধুমুহা আৰু পীড়নৰ কাল বুলি কয় নেক্সট আছিল প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰা কাল শিশুবিলাকে যেনেকৈ প্ৰশ্ন সুধি আমাক কামোৰ দিয়ে তো সেইটো কোনটো কালত বেছি হয় শৈশৱ কালত বেছি হয় যিবিলাক 4 বছৰীয়া বা 5 বছৰীয়া ল'ৰা ছোৱালীবিলাকে কি কৰে আমাক প্ৰশ্ন সুধি এইটো কি হয় সিটো কি হয় এনেকুৱা সুধি কি কৰে অলপ কামোৰ দিয়ে গতিকে উত্তৰটো হ'ল কটো মানৱ জীৱনৰ প্ৰথম 5 বছৰ কালক কোৱা হয় শূন্যৰ পৰা যিটো জন্মৰ পৰা 0 পৰা 5 বছৰ বয়সক কি বুলি কোৱা হয় শৈশৱ কাল বুলি কোৱা হয় নেক্সট আছিল আধুনিক শিক্ষাৰ পাঠ্যক্ৰম হ'ল আধুনিক শিক্ষাৰ পাঠ্যক্ৰম হৈছে শিশুকেন্দ্ৰিক আৰু শিশুকেন্দ্ৰিক পাঠ্যক্ৰম কি হয় শিশুকেন্দ্ৰিক পাঠ্যক্ৰম হৈছে মানসিক বৌদ্ধিক আৰু শাৰীৰিক দিশত গুৰুত্ব দিয়া মানসিক বৌদ্ধিক আৰু শাৰীৰিক এই তিনিটা দিশত অধিক গুৰুত্ব দিয়াই হৈছে শিশুকেন্দ্ৰিক শিক্ষা ইয়াতে মই আপোনালোকক এটা প্ৰশ্ন কম আধুনিক শিক্ষাৰ পিতৃ কোন আধুনিক শিক্ষাৰ পিতৃ কোন আপোনালোকে ইয়াৰে উত্তৰটো কমেন্ট বক্সত দিব আধুনিক শিক্ষাৰ পিতৃ কোন এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত দিব এই প্ৰশ্নটো কিন্তু মানে 2012 চনত অহা নাছিলে এটো মই আপোনালোকক গৃহকাৰ্য দিলো আপোনালোকে ইয়াৰ প্ৰশ্নৰ উত্তৰটো কমেন্ট বক্সত জনাব নেক্সট আছিল শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় ৰুছো মন্টেছৰী পেষ্টালজি পেভলভ ইয়াৰে উত্তৰটো হৈছে পেষ্টালজিৰ মতে শিক্ষা কি হয় শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ কেতিয়াবা এনেদৰে সুধি দিব পাৰে যে শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ বুলি কোনে শিক্ষাৰ সংজ্ঞাটো দিছিলে তেতিয়া আমাৰ কি হ'ব উত্তৰটো পেষ্টালজি হ'ব মানে পেষ্টালজিয়ে এই বাক্যখিনি কৈছিল শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত শক্তিৰ স্বাভাৱিক ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ এই কথাষাৰি পেষ্টালজিয়ে কৈছিল নেক্সট আছিল এডুকেশ্যন শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে এডুকেশ্যন শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে লেটিন আৰু লেটিন ভাষাত এই যে DUC আছে মাজত এই DUC মানে কি হয় লেটিন ভাষাত এই DUC মানে হৈছে মই আগবাঢ়ো নেক্সট আছিল দলগত কাৰ্যপ্ৰণালীত শিক্ষাৰ্থীৰ জ্ঞানৰ পৰিসৰ এতিয়া যিবিলাক গ্ৰুপ ডিসকাস হয় বা একেলগে যিটো মানে শিক্ষণ হয় গ্ৰুপত হয় তেতিয়া যিবিলাক শিক্ষাৰ্থী আছে শিক্ষাৰ্থীৰ যিটো জ্ঞান একে থাকে নেকি নাথাকে কমি যায় নেকি নাযায় কি হয় বৃদ্ধি পায় অবিয়াসলি যদি টিমত যদি কাম কৰা যায় বা টিমত যদি শিকা যায় তেতিয়া হলে কি হয় জ্ঞানবিলাক নিশ্চয় বৃদ্ধি পায় নেক্সট আছিল তলৰ কোনটো শিক্ষাৰ নতুন ধাৰা নহয় লাগে আমাক নহয় গতিকে কোনটো নহয় ধৰ্মীয় শিক্ষাটো নহয় খ নম্বৰটো হৈছে উত্তৰটো নেক্সট শিক্ষণৰ প্ৰধান নীতি হ'ল প্ৰস্তুতিৰ নীতি অনুশীলনৰ নীতি ফলাফলৰ নীতি এই তিনিটাই হয় প্ৰস্তুতিৰ নীতিও হয় অনুশীলনৰ নীতিও হয় ফলাফলৰ নীতিও হয় উত্তৰটো এই তিনিটাই হয় গতিকে কোনটো হ'ব আমাৰ খ নম্বৰত এই আটাইবোৰ আছে গতিকে আটাইবোৰ হ'ব খ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছিল মিমেসিস মানে হল এটা মিমেসিস মানে হৈছে একো নজনাকৈ বা একো নজনাকৈ বা একো নাভাবাকৈ বেলেকৈ কৰা কামটো মানে ডাইৰেক্টলি কৰা মানে অনুকৰণ কৰা কি বুলি কৈছো
মিমেচিছ মানে কি বুলি কৈছো বেলেগে যিটো কাম কৰিছে সেই কামটো নজনাকৈ বা নাজানাকৈ বা নাভাবাকৈ কি কৰা অনুকৰণ কৰা গতিকে কোনটো হ'ব অন্ধ অনুকৰণটো হ'ব অন্ধ অনুকৰণ নেক্সট আছিল শিক্ষণৰ অভিজ্ঞ শিক্ষকৰ চিন হিচাপে ভবা হয় ছাত্ৰৰ প্ৰশ্ন মেধা শ্ৰেণী কক্ষত নিস্তব্ধতা অধিক ছাত্ৰৰ উপস্থিতি শিক্ষকে ছাত্ৰক পুনৰ উদ্দীপক কাম দিয়া শিক্ষণৰ অভিজ্ঞ শিক্ষকৰ চিন হিচাপে যিটো ক্লাছৰুম থাকে সেই ক্লাছৰুমৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব খটো হ'ব শ্ৰেণী কক্ষৰ নিস্তব্ধতাটো হ'ব অভিজ্ঞ শিক্ষকৰ চিন এখন আদৰ্শ স্কুল হ'বলৈ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশ কৰা এইটো হ'বই লাগিব খেলা ধূলাৰ উপযুক্ত ব্যৱস্থা থকা এইটোও লাগিব আমাক আদৰ্শ স্কুল হ'বলৈ এইকেইটা লাগিব আৰু শিক্ষক অভিভাৱক সন্মিলনৰ ব্যৱস্থা থকা এইটোতো মষ্ট দৰকাৰী এইটো লাগিবই শিক্ষক আৰু অভিভাৱকৰ মাজত সন্মিলন হ'বই লাগিব গাৰ্জেন মিটিং হ'বই লাগিব গতিকে আমাৰ উত্তৰটো কোনটো হ'ব ওপৰৰ আটাইবোৰ হ'ব ওপৰৰ আটাইবোৰ প্ৰথম প্ৰশ্নটো আছিল অসম নামটো লিখিত ৰূপত প্ৰচলন হয় চতুৰ্থ শতিকাৰ পৰা পঞ্চদশ শতিকাৰ পৰা ত্ৰয়োদশ শতিকাৰ পৰা দ্বাদশ শতিকাৰ পৰা এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে পঞ্চদশ শতিকাৰ পৰা ত্ৰয়োদশ শতিকাত আহোমসকল যি টাই জনগোষ্ঠীৰ আছিলে তেওঁলোক অসমলৈ আহিছিলে ত্ৰয়োদশ শতিকাত আৰু তেতিয়া সিহঁতৰ মানে যি পৰাক্ৰমী আছিলে আহোমসকলৰ যি পৰাক্ৰম আছিলে সেই পৰাক্ৰমৰ সমান কোনো নাছিলে সেইটোৰ কাৰণে সেইটোৰ পৰাও অসম নামটো উৎপত্তি হোৱা বুলিও কয় কিন্তু লিখিত ৰূপত কেতিয়া হয় পঞ্চদশ শতিকাৰ পৰা অসম অৰ্থাৎ সমান নহয় আহোমসকলৰ যিবিলাক পৰাক্ৰম আছিলে যিখিনি পৰাক্ৰম আছিলে তাৰ সমান কোনো নাছিলে সেই সময়ত আৰু সেইটোৰ পৰাও অসম নামটো উৎপত্তি হোৱা বুলিও কয় যদিও মানে লিখিত ৰূপত কেতিয়াৰ পৰা হয় পঞ্চদশ শতিকাৰ পৰা নেক্সট আছিল ভাৰতীয় আৰ্য ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্ক আছে নে নাই শুদ্ধ উত্তৰটো হৈছে আছে ভাৰতীয় আৰ্য ভাষাৰ মূল ভাগ কেইটা হয় তিনিটা হয় কি হয় প্ৰাচীন ভাৰতীয় আৰ্য ভাষা প্ৰাচীন ভাৰতীয় আৰ্য ভাষা মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য ভাৰতীয় আৰ্য ভাষা এই তিনিটা হয় প্ৰাচীন ভাৰতীয় আৰ্য ভাষা মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য ভাৰতীয় আৰ্য ভাষা গতিকে শুদ্ধ উত্তৰটো হৈছে ক নেক্সট আছে অসমীয়া ভাষাৰ জন্ম আনুমানিক কেতিয়া হৈছিলে খ্ৰীষ্টীয় দশম শতিকাত এই খ্ৰীষ্টীয় দশম শতিকাত অসমীয়াৰ লগতে একেলগে বঙালী উৰিয়া আৰু হিন্দী এই ভাষাখিনিও একেলগে উৎপত্তি হৈছিল বা জন্ম হৈছিল অসমীয়া ভাষাৰ লগতে একেলগে খ্ৰীষ্টীয় দশম শতিকাত উৎপত্তি হৈছিল নেক্সট আছে অসমীয়া ভাষা উৎপত্তি হোৱা প্ৰাকৃতটো হ'ল এতিয়া অসমীয়া ভাষা কেনেদৰে কৰ পৰা উৎপত্তি হ'ল সেই বিষয়ে আমি আগতে আলোচনা কৰিম আৰু তাৰে পৰাই আমাৰ এই দুটা প্ৰশ্নৰ উত্তৰটো আমি পাই যাম 25 আৰু 26ৰ উত্তৰটো পাই যাম প্ৰাচীন ভাৰতৰ যি আৰ্য ভাষা আছিলে প্ৰাচীন ভাৰতৰ আৰ্য ভাষাক দুটা ভাগত ভাগ কৰিব পাৰি বৈদিক আৰু লৌকিক মানে এই দুটা ভাগ আছিলে আৰু এইবিলাক কি আছিলে এইবিলাক কমপ্লিটলি সম্পূৰ্ণভাৱে কথিত আছিলে ইয়াৰ কোনো ধৰণৰ ব্যাকৰণ নাছিল পিছত পাণিনিয়ে ব্যাকৰণ ৰচনা কৰিলে পাণিনিয়ে ব্যাকৰণ ৰচনা কৰি এই লৌকিক ভাষাৰ লগত গাঁঠি দিলে আৰু নাম দিলে সংস্কৃত কোনে ব্যাকৰণ ৰচনা কৰিছিলে পাণিনিয়ে আৰু লৌকিক ভাষাৰ লগত গাঁঠি দি কিনে সংস্কৃত নাম দিলে বৈদিকৰ যিখিনি উপভাষা আছিলে সেই উপভাষাবিলাকৰ তিনিটা আছিলে প্ৰাকৃত বা পালি মধ্য প্ৰাকৃত বা সাহিত্যিক প্ৰাকৃত আৰু অন্ত প্ৰাকৃত বা অপভ্ৰংশ এই তিনিটা আছিলে আৰু এই তিনিটা অপভ্ৰংশ ৰূপ লৈছিলে আৰু ইয়াৰে যিটো মধ্য প্ৰাকৃত বা সাহিত্যিক প্ৰাকৃত আছে ইয়াৰে আকৌ পাঁচটা ভাগ মহাৰাষ্ট্ৰী প্ৰাকৃত সৌৰসেনী প্ৰাকৃত মাগধী প্ৰাকৃত অৰ্ধমাগধী প্ৰাকৃত আৰু পৈশাচী প্ৰাকৃত এই পাঁচটা ভাগত মানে অপভ্ৰংশ ৰূপ লৈছিল পিছত এই যিটো মাগধী প্ৰাকৃত আছে এই মাগধী প্ৰাকৃতৰ প্ৰাচ্য বা পূৰ্বীয় বা পূৰ্ব এই যিটো শাখা আছে মাগধী প্ৰাকৃতৰ যিটো প্ৰাচ্য বা পূৰ্বীয় শাখা আছে তাৰে পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছিল কিমানত খ্ৰীষ্টীয় দশম শতিকাত গতিকে আমি এই দুটা প্ৰশ্নৰ উত্তৰটো পাম অসমীয়া ভাষা উৎপত্তি হোৱা প্ৰাকৃতটো হ'ল মাগধী প্ৰাকৃত
হটো হ'ব উত্তৰটো নেক্সট কি আছিল মাগধী অপভ্ৰংশৰ যিটো শাখাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি সেইটো হল কোনটো আছিল প্ৰাচ্য বা পূৰ্বী মাগধী অপভ্ৰংশ গ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো আকৌ বা কৈছো চাওক অসমীয়া ভাষা কেনেদৰে উৎপত্তি হল প্ৰাচীন যিটো আৰ্য ভাষা আছে সেইটো দুটা ভাগ আছিল বৈদিক আৰু লৌকিক সম্পূৰ্ণভাৱে কথিত ভাষা আছিল পাণিনিয়ে ব্যাকৰণ ৰচনা কৰি লৌকিক ভাষাৰ লগত গাঁঠি কেনে কি নাম দিলে সংস্কৃত ভাষা দিলে আৰু বৈদিকৰ যিখিনি মানে উপভাষা আছিলে তাৰে পৰা প্ৰাকৃত বা পালি ভাষা মধ্য প্ৰাকৃত বা সাহিত্যিক প্ৰাকৃত আৰু অন্তৰ প্ৰাকৃত বা অপভ্ৰংশ এইকেইটা ৰূপ লৈছিলে মানে এইকেইটা অপভ্ৰংশ আছিলে তাৰ পিছত যিটো মধ্য প্ৰাকৃত আছিলে সেই মধ্য প্ৰাকৃতৰ মহাৰাষ্ট্ৰী প্ৰাকৃত সৌৰখিনী প্ৰাকৃত মাগধী প্ৰাকৃত অৰ্ধ মাগধী প্ৰাকৃত আৰু পৈশাচী প্ৰাকৃত এই পাঁচটা ভাগ আছিলে কালক্ৰমত এইবিলাক অপভ্ৰংশ ৰূপ লৈছিলে আৰু এই যিটো বা মাগধী প্ৰাকৃত আছে সেই মাগধী প্ৰাকৃতৰ প্ৰাচ্য বা পূৰ্বীয় বা পূৰ্বৰ যিটো শাখা আছে সেই শাখাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছিল নেক্সট আছে এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থ ৰচক কোনে ৰচনা কৰিছিল এছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ৰচনা কৰিছিল বাণীকান্ত কাকতিয়ে গটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট কি আছে কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক বুলি মন্তব্য কৰিছিল কোনে কৰিছিল ইয়াৰে উত্তৰটো হ'ব হিউৱেন চাঙে আৰু তেখেতৰ যিখন পুথি চি ইউ কি এই পুথিখনত এই কথাটো উল্লেখ আছে কামৰূপৰ ভাষা মধ্য ভাৰতীয় ভাষাতকৈ কিছু পৃথক বুলি উল্লেখ আছে নেক্সট আছে অসমত ভাষা আন্দোলন সংঘটিত হৈছিল ভাষা আন্দোলন এতিয়া চাওক এই প্ৰশ্নৰ উত্তৰটো আমি অপচনটো চাই কিনেহে দিব লাগিব কাৰণ ইয়াতে প্ৰথমবাৰৰ কাৰণে ভাষা আন্দোলন সংঘটিত হৈছিলে 1950 সংঘটিত হৈছিলে আৰু অসম সাহিত্য সভাই ইয়াক মানে দাবী জনাইছিল পোন প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই 1950 চনত ভাষা আন্দোলনৰ কাৰণে মানে ভাষা আন্দোলন আৰম্ভ কৰিছিল তাৰে পিছত 1960 আকৌ এবাৰ হৈছিলে ভাষা আন্দোলন তাৰপিছত 1960 মানে আইনো গৃহীত হৈছিল যদি সিমান ভাবে হোৱা নাছিলে ভালদৰে লাগু হোৱা নাছিলে তাৰে পিছত আৰু এবাৰ হৈছিলে 1972 হৈছিলে আৰু বহুত জোৰদাৰ হৈছিলে সেইটো ভাষা আন্দোলন 1972 যিটো 1972 চনত যিটো ভাষা আন্দোলন গঢ়ি উঠিছিল সেইটো মানে বহুত দৃঢ়ভাৱে হৈছিলে আৰু গতিকে আমি উত্তৰটো দিম 1972 চন যদি অপচনত যদি থাকিলেহেঁতেন 1972 চন নাথাকি যদি 1960 থাকিলেহেঁতেন তথাপিও আমি দিলোহেঁতেন 1960 বুলি 1950 পোন প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই মানে পাতনি মেলিছিল আৰম্ভ কৰিছিল বা দাবী জনাইছিল অসমীয়া ভাষাৰ কাৰণে তাৰ পিছত 1960 হৈছিলে 1960 আনকি শহীদো হৈছিলে তাৰ পিছত 1972 চনতো শহীদ হৈছিল উত্তৰটো হ'ব 1972 শূন্য পুৰাণ কাৰ ৰচনা শূন্য পুৰাণ হৈছে ৰমাই পণ্ডিতৰ ৰচনা গটো হ'ব শুদ্ধ উত্তৰ নেক্সট আছে সৰ্জা গীতবোৰ উদ্ধাৰ কৰিছিল সৰ্জা গীতবোৰ কৰ পৰা উদ্ধাৰ কৰিছিল সেইটো আমি লিখিব লাগে সেইটো আছিল নেপালৰ পৰা উদ্ধাৰ কৰিছিল কেতিয়া উদ্ধাৰ কৰিছিল 1907 চনত 1907 চনত হৰপ্ৰসাদ শাস্ত্ৰীয়ে যেতিয়া নেকি নেপালত গৈছিল নেপালত যাওঁতে মানে তাতে সৰ্জা গীতবোৰ উদ্ধাৰ কৰিছিল নেক্সট আছে শংকৰদেৱ বিৰচিত প্ৰথমটো বৰগীত হল খ নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো মন মেৰি ৰাম চৰণহি লাগু এইটো হৈছে শংকৰদেৱৰ প্ৰথম বৰগীত পুৰণি অসম বুৰঞ্জীৰ সম্পাদক হল পুৰণি অসম বুৰঞ্জীৰ সম্পাদক কোন হয় উত্তৰটো হৈছে হেমচন্দ্ৰ গোস্বামী নেক্সট আছে প্ৰথম বাইবেল অসমীয়ালৈ অনুবাদ হৈছিল প্ৰথম বাইবেল অসমীয়ালৈ কেতিয়া অনুবাদ হৈছিল 1813 চনত অনুবাদ হৈছিল আৰু সেইটো আছিল ধৰ্ম পুস্তক বেপ্টিষ্ট মিছনাৰী সকলৰ সহায়ত কোনে মানে অনুবাদ কৰিছিল আত্মাৰাম শৰ্মাই অনুবাদ কৰিছিল বেপ্টিষ্ট মিছনাৰী সকলৰ সহায়ত মানে আত্মাৰাম শৰ্মাই কি কৰিছিল বাইবেল অনুবাদ কৰিছিল আৰু নাম আছিল ধৰ্ম পুস্তক আৰু এইখনেই আছিল প্ৰথম বাইবেল অনুবাদ অসমীয়ালৈ অনুবাদ নেক্সট আছে অসমৰ পৰাশালী আৰু আদালতৰ পৰা অসমীয়া ভাষা অপহৰণ হৈছিল মানে কি মানে অসমীয়া ভাষাটো নোহোৱা কৰি দিছিল
অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে বা স্কুলবিলাকৰ পৰা কেতিয়া মানে অসমীয়া ভাষাটো নোহোৱা কৰিছিল হেতু আছিল 1837 চনত এটো চাওক অসমত যেটো ডাৰ্ক এজেছ অফ এছামিজ ল্যাঙ্গুৱেজ বুলি কয় অসমৰ অন্ধকাৰৰ যুগ বুলি কয় বা অসমীয়া ভাষাৰ অন্ধকাৰৰ যুগ বুলি কয় সেইখিনি হৈছে 1836 ৰ পৰা 1873 চনলৈকে 1836 ৰ পৰা 1873 চন এইখিনি যেটো সময় সেই সময়ক অসমীয়া ভাষাৰ অন্ধকাৰৰ যুগ বা অসমৰ অন্ধকাৰৰ যুগ বুলি কয় ডাৰ্ক এজেছ অফ দা এছামিজ ল্যাঙ্গুৱেজ নেক্সট আছে জোনাকী যুগক আখ্যা দিয়া হয় বেজবৰুৱাৰ যুগ গোহাই বৰুৱাৰ যুগ হেমচন্দ্ৰ গুণাভিৰামৰ যুগ মিছনেৰী যুগ শুদ্ধটো হ'ব বেজবৰুৱাৰ যুগ ইয়াতে আপোনালোকে এটো মনত ৰাখিব জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন কোন হয় লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা এই কেইজন হৈছে আমাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তি যেহেতু ইয়াতে বেজবৰুৱা লক্ষ্মীনাথ বেজবৰুৱা আছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব বেজবৰুৱাৰ যুগ নেক্সট আছে নামনিৰ উপভাষাৰ এটা ভাগ তলৰ কোনটো নহয় আমাক নহয়টো লাগে হেতু কাৰণে আমি কি কৰিম যে কোনটো আমাৰ নামনিৰ এটা অংশ নহয় হেতু আমি বিচাৰি উলিয়াম গোৱালপাৰাৰ গোৱালপৰীয়া ভাষা এটো আমাৰ নামনিৰ এটা উপভাষা হয় বৰপেটা নামনি অসমৰ আছে গতিকে বৰপেটীয়া নামনি অসমৰ এটা উপভাষা হ'ব কামৰূপীয় কি হয় নামনি অসমৰ এটা উপভাষা হয় কামৰূপী শিৱসাগৰৰ যেটো উপভাষা শিৱসাগৰীয়া এইটো আমাৰ নামনি অসমৰ নহয় এইটো হৈছে উজনি অসমৰ উপভাষা গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব খটো হ'ব শুদ্ধ উত্তৰ শিৱসাগৰীয়া নেক্সট আছে কাছাৰ অঞ্চলৰ স্থানীয় লোকসকলে ব্যৱহাৰ কৰা ভাষাটো হল বিষ্ণুপ্ৰিয়াটো আমাৰ মণিপুৰী হয় আৰু শুদ্ধ উত্তৰটো হ'ব আমাৰ খ নম্বৰ কছাৰী উপভাষা কাছাৰ অঞ্চলৰ স্থানীয় লোকসকলে ব্যৱহাৰ কৰা ভাষাটো হৈছে কছাৰী উপভাষা নেক্সট আছে সাহিত্যক ভাষা আৰু লোকভাষাৰ মাজৰ এটা প্ৰধান পাৰ্থক্য হল প্ৰথমটো হ'ব আমাৰ অলৌকিক আৰু দ্বিতীয়টো হ'ব লৌকিক খ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো লোক ব্যৱহাৰৰ ভাষা আমি যিখিনি মানে সাধাৰণতে ব্যৱহাৰ কৰো কথা পাতিবলৈ যেটো ভাষা আমি ব্যৱহাৰ কৰো সেইটো আমাৰ অলংকাৰপূৰ্ণ সাহিত্যিক ভাষা নেকি আমি কবিতাৰ শব্দবিলাক আমি ব্যৱহাৰ কৰো নেকি বা সাহিত্যিক যিবিলাক শব্দ সেইবিলাক আমি ব্যৱহাৰ কৰো নেকি নকৰো সংস্কৃত নিষ্ঠ লোকভাষা নেকি নহয় ব্যাকৰণসন্মত লোকভাষা নেকি নহয় আমি যিবিলাক সাধাৰণতে কথা কওঁ সচৰাচৰ কথা কওঁ সেইটো আমি ব্যাকৰণ বেছিকৈ ব্যৱহাৰ কৰো নেকি নকৰো সেইটো কি হয় কথোপকথনৰ সাধাৰণ লোকভাষা কথোপকথন আমি যিখিনি বাৰ্তালাপ কৰো নৰমালি সেইটো হৈছে আমাৰ কথোপকথন আৰু তাৰে সাধাৰণ লোকভাষাটো ব্যৱহাৰ কৰো আমি নেক্সট আছে শব্দটোত কোন সন্ধি হৈছে এতিয়া আপোনালোকে অপচন কেইটা চাই নিশ্চয় কনফিউজ হৈছে কিছুমানৰ আমি সন্ধি বুলি ক'লে আমাৰ চাৰিটা ভাগ আছে কিছুমানে দুটা ভাগ বুলিও কয় স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি আছে অসমীয়া সন্ধি আছে এনেকুৱা চাৰিটা ভাগ বুলি ক'ব খোজে কিছুমানে বা কিছুমানে থুলমূলকৈ দুটা ভাগ বুলি কয় স্বৰ সন্ধি আৰু ব্যঞ্জন সন্ধি কিছুমানে আকৌ তিনিটা ভাগ বুলি কয় স্বৰ সন্ধি ব্যঞ্জন সন্ধি বিসৰ্গ সন্ধি গতিকে যিয়ে নহওক আমাৰ এই যে স্বৰ সন্ধি আছে এই স্বৰ সন্ধি হয় শব্দাৰ্থটোত কি ব্যৱহাৰ হৈছে স্বৰ সন্ধি ব্যৱহাৰ হৈছে কিন্তু আমাৰ ইয়াত স্বৰ সন্ধি নাই অপচনত গতিকে কোনটো শুদ্ধ উত্তৰ হ'ব অলপ পিছত আপোনালোকে গম পাব এই স্বৰ সন্ধিত কি আছিল অ আৰু অ লগ লাগিলে কি হয় আ হয় তো ইয়াৰ ক্ষেত্ৰত শব্দ যোগ অৰ্থ শব্দাৰ্থ ইয়াতে শব্দ কি উচ্চাৰণ হৈছে অ উচ্চাৰণ হৈছে আৰু এই যেটো উচ্চাৰণ অৰ যেটো উচ্চাৰণ সেইটো কি আমাৰ হ্ৰস্ব হয় ছুটি হয় দীৰ্ঘ নহয় আৰু অৰ্থ ইয়াতে কিহেৰে আৰম্ভ হৈছে অৰে আৰম্ভ হৈছে আৰু ইয়াৰো উচ্চাৰণ কি হয় হ্ৰস্ব মানে দীৰ্ঘ নহয় গতিকে ইয়াতে অ আৰু অ লগ লাগি আ হল শব্দাৰ্থ উচ্চাৰণটো কি হৈ গল আমাৰ অলপ দীৰ্ঘ হৈ গল সেই কাৰণে এইটো কি হ'ব আমাৰ দীৰ্ঘ হ'ব খ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো
ইয়াতে অ আৰু অ মিলি আ হৈছে আৰু আৰ উচ্চাৰণটো অলপ দীৰ্ঘ হৈছে আগতকে দীৰ্ঘ হৈছে কাৰণে এইটো হ'ব আমাৰ দীৰ্ঘ সন্ধি আৰু এই যে দীৰ্ঘ সন্ধি এই দীৰ্ঘ সন্ধিটো আমাৰ কত পৰি যায় স্বৰ সন্ধিতে পৰি যায় এই কুৱেশ্যন পেপাৰত 41 ৰ পৰা 61 এই অংশখিনি কি আছিল ইংলিশ গ্ৰামাৰ আছিল প্ৰথম কুৱেশ্যনটো লৈছো প্ৰথম কুৱেশ্যনত কি আছে ডাজ হি ডেছ খালি ঠাই আছে আমাৰ টু স্কুল এভৰি ডে ইয়াতে আমাৰ কি হয় ইন্টাৰগেটিভ সেন্টেন্স হয় আৰু কি আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সেইকাৰণে আমাৰ কি হ'ব ইয়াতে আমাৰ কি আহিব লাগিব গো আহিব লাগিব গটিকে কোনটো অপচনত আছে গোটো আমাৰ অপচন এ আছে গটিকে অপচন এ শুদ্ধ উত্তৰ হ'ব নেক্সট কি আছে দ্য ৰেইন ডেজ ইন দ্য আফটাৰনুন অপচন বিলাকত কি আছে ষ্টপ ষ্টপছ উইল ষ্টপ ষ্টপড আছে এটা বৰষুণ ষ্টপটো হ'বই নোৱাৰে বৰষুণৰ ক্ষেত্ৰত ষ্টপ হ'ব নোৱাৰে যদি ষ্টপছ হল হেতেন এটো কি হল হেতেন ইউনিভাৰ্সাল এটা হল হেতেন বা অভ্যাগত হল হেতেন তো আমাৰ এনেকুৱা হয় নেকি কেতিয়াবা যে ভাটি বেলা বা আফটাৰনুন পোৱাৰ লগে লগে আমাৰ বৰষুণটো ৰৈ যায় হয় নেকি নহয় গটিকে অপচন বি টো হ'ব নোৱাৰে অপচন বি টো হ'ব নোৱাৰে আৰু বৰষুণটো দ্য ৰেইন উইল ষ্টপ যদি হ'ব লাগে তাৰ মানে কি বৰষুণটো ভাটি বেলা আফটাৰনুন ৰখিব কোনোবা ক'ব পাৰিব নেকি যে আফটাৰনুনত বা ভাটি বেলা আমাৰ কি হয় বৰষুণটো ৰখিব ক'ব নোৱাৰে গটিকে ফিউচাৰিস্টিক হ'ব নোৱাৰে আমাৰ এই সেন্টেন্সটো গটিকে কি হ'ব লাগিব এটো আমাৰ পাষ্টত হ'ব লাগিব অপচন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব দ্য ৰেইন ষ্টপড ইন দ্য আফটাৰনুন ভাটি বেলা সময়ত বৰষুণটো কি ৰখিছিল তাৰপিছত আছে দ্য মিটিং ডেজ বাই 7 PM এইটো বাই 7 PM আছে গটিকে এইটো কি হ'ব লাগিব আমাৰ ফিউচাৰিস্টিক হ'ব লাগিব মিটিংটো 7 বজালৈকে হ'ব বা 7 বজাৰ আগে আগে হ'ব গটিকে কোনটো শুদ্ধ উত্তৰ হ'ব উইল এন্ড ফিউচাৰিস্টিক হ'ব গটিকে অপচন ডি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো দ্য মিটিং উইল এন্ড বাই 7 PM চুজ দ্য কাৰেক্ট পেসিভ ভয়েস ফ্ৰম দ্য ফলোইং ইয়াত আমি কি উলিয়াব লাগে পেসিভ ভয়েস আমি বাছি উলিয়াব লাগে আৰু শুদ্ধটো বাছি উলাব লাগিব গটিকে যিকিটা আমাৰ অপচনত থাকিব অপচনত আমি কি কৰিব লাগিব পেসিভ ফৰ্মটো আমি বাছিব লাগিব পেসিভ ফৰ্মটো আমি বাছিব লাগিব পেসিভ ফৰ্মটো যদি আমি বাছি উলিয়াব পাৰো তেতিয়া হলে আমি শুদ্ধ উত্তৰটো পাম দ্য ডিনাৰ ডেজ বাই হিজ সিস্টাৰ গটিকে ইয়াৰ ক্ষেত্ৰত আপোনালোকে অপচনটো চাওক হেজ কুকড আছে এটো আমাৰ কি নহয় এটো আমাৰ পেসিভ ফৰ্ম নহয় যদি হেজ বিন থাকিলে হেতেন তেতিয়া হে এটো কি হল হেতেন পেসিভ ফৰ্ম was cooked এটো আমাৰ পাৰ্টিসিপল ফৰ্মতে আছে গটিকে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ the dinner was cooked by his sister অপচন বি শুদ্ধ উত্তৰ নেক্সট কি আছে 45 কোৱেশ্চন নম্বৰত it days by him has done has doing has been done ইয়াতো আমি কি কৰিব লাগিব আমি পেসিভ ফৰ্মটো আমি বাছি উলিয়াব লাগে কোনটো পেসিভ ফৰ্ম হয় ইয়াতে হেজ আছে গটিকে বিন থাকিলে হে পেসিভ ফৰ্ম হল হয় যেহেতু বিন নাই গটিকে এইটো আমাৰ পেসিভ ফৰ্মত নহয় আৰু এইটোতো নহয় আমাৰ হেজ বিন ডুইং এইটোও নহয় কোনটো শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন ডি টো হ'ব শুদ্ধ উত্তৰ হেজ বিন ডান এইটো আমাৰ কি হয় পেসিভ ফৰ্ম হয় পাস্ট পাৰ্টিসিপল ফৰ্মত আছে গটিকে কি হ'ব ইট হেজ বিন ডান বাই হিম নেক্সট আছে 46 উই ডেছ ইংলিশ বাই মিস্টাৰ বৰুৱা আমি মিস্টাৰ বৰুৱাৰ দ্বাৰা ইংলিশ শিকো তো কোনটো হ'ব শিকো আমি মিস্টাৰ বৰুৱাৰ দ্বাৰা ইংলিশ শিকো তো কোনটো শুদ্ধ উত্তৰ হ'ব পাৰে অপচন সি টো শুদ্ধ উত্তৰ হ'ব আৰ টট ইয়াতে চাও উই হ্যাভ টট ইংলিশ বাই মিস্টাৰ বৰুৱা হ'ব নোৱাৰে এইটো আমাৰ কি নহয় পাৰ্টিসিপল ফৰ্মত নাই গটিকে পেসিভ ভয়েসৰ কাৰণে এইটো হ'বই নোৱাৰে আৰু থাকিল উই আছে আমাৰ ইয়াতে উই থাকিলে আমাৰ কি হয় বহুবচন হোৱাৰ কাৰণে কি আহিব আমাৰ আৰ আহিব যদি উইৰ জায়গাত যদি বহুবচন নাথাকে যদি এক বচন থাকিলে হেতেন তেতিয়া হলে আমাৰ অপচন ডি টো হল হেতেন যেটো আমাৰ বহুবচন আছে হেতু কাৰণে কোনটো হ'ব অপচন সি শুদ্ধ উত্তৰ হ'ব নেক্সট উই ফাউন্ড দা হাউস আমি ঘৰটো বিচাৰি পাইছিলো উইদাউট ডেছ ডিফিকাল্টি কোনটো হ'ব আমাৰ লিটল এ লিটল হ'ব নোৱাৰে এগিটা সি আৰু ডি নহয় মাছ আৰু মেনি এই দুটা ভিতৰত এটা হ'ব আৰু মেনিটো নহয় আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব মাছটো শুদ্ধ উত্তৰ হ'ব আমি
বেছি কষ্ট নকৰাকৈ আমি ঘৰটো বিচাৰি পাইছিলো বা কেতিয়াবা মাছৰ জায়গা যদি এনি থাকিলে হেতেন তেতিয়া এনিও কাৰেক্ট আনসাৰ হল হেতেন গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব এটো হ'ব There is dash hospital in our village আমাৰ গাঁৱত হস্পিটেল এখন আছে AND আমাৰ আৰ্টিকেল আছে AND এইকেইটাৰ ভিতৰত আমি বহাব লাগে গতিকে ডি হ'ব নহয় এটো যেটো ডিস্টিংক্ট কৈ দিয়া নাই গতিকে এইটো আমাৰ ডি হ'ব নোৱাৰে বাকি থাকিল এ আৰু এন যেটো হস্পিটেলত আমাৰ প্ৰথম লেটাৰটো কি নহয় প্ৰথম লেটাৰটো আমাৰ ভাৱেল নহয় বা ভাৱেলৰ নিচিনা উচ্চাৰণ হোৱা নাই হেতু কাৰণে আমাৰ এন হ'ব নোৱাৰে কোনটো শুদ্ধ উত্তৰ হ'ব লাগিব এ টো শুদ্ধ উত্তৰ হ'ব লাগিব There is a hospital in our village আমাৰ গাঁৱত এখন হস্পিটেল আছে নেক্সট I am dash pleased to see you ইয়াতে কি আমি বাছি উলাব লাগে appropriate preposition বাছি উলাব লাগে গতিকে I am dash pleased to see you মই তোমাক দেখি বহুত সন্তুষ্টি হৈছিলো গতিকে কোনটো শুদ্ধ উত্তৰ হ'ব very pleased I am very pleased to see you অপচন ডি শুদ্ধ উত্তৰ হ'ব নেক্সট কি আছে the tea is dash hot to drink the tea is dash hot to drink ইয়াতে আমাৰ হটৰ পিছত কি আছে হট ওয়াৰ্ডৰ পিছত টু আছে গতিকে ইয়াৰ আগত কি বহিব লাগিব টি ডাবল বহিব লাগিব গতিকে টি ডাবল ক'ত আছে আমাৰ ডি আছে অপচন ডি আছে গতিকে অপচন ডি তো হ'ব ইয়াৰে শুদ্ধ উত্তৰ চাহখিনি খাবলৈ বৰ গৰম the tea is too hot to drink খাবলৈ বৰ গৰম কোনটো হয় টি ডাবল নেক্সট কি আছে I was amazed amazed লগত কি হয় amazed লগত আমাৰ এড হ'ব amazed লগত কি হয় এড হয় গতিকে কোনটো শুদ্ধ উত্তৰ ডি অপচন ডি তো হৈছে শুদ্ধ উত্তৰ I was amazed at his conduct 52 কি আছে চাও 52 question number Assam is rich dash minerals ইয়াতে চাও অসম কিহৰ কাৰণে চহকী হয় খনিজ পদাৰ্থৰ কাৰণে চহকী হয় খনিজ পদাৰ্থৰ কাৰণে অসম চহকী হয় বুলি সেন্টেন্সত কৈছে গতিকে ইয়াৰে ক্ষেত্ৰত মিনাৰেলছৰ ক্ষেত্ৰত কি হয় আমাৰ ইন হ'ব এই কোৱেশ্চনটোত কোনটো শুদ্ধ উত্তৰ হৈছে অপচন এ টো হৈছে শুদ্ধ উত্তৰ Which is the right indirect narration of the following sentences আমি ইয়াতে কি উলাব লাগে indirect narrationৰ শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে He said to me I saw a snake He said to me I saw a snake বুলি দিয়া আছে কোৱেশ্চনত গতিকে এইটো কি হয় ৰিপৰ্টেড স্পিচ এইটো এটা কি হয় ৰিপৰ্টেড স্পিচ এই যে ৰিপৰ্টেড স্পিচ হয়তো কিহৰ আছে এসাৰ্টিভ সেন্টেন্সত আছে সেই কাৰণে যেটো বা he said to me আছে হেতু প্ৰথমতে কি হ'ব he told me হ'ব কি হ'ব he told me হ'ব I saw a snake আছে এইখিনিত I saw a snake মই এটা সাপ দেখিছিলো তো ইয়াৰে ক্ষেত্ৰত I টো কি হ'ব কোনে দেখিছিল হি হে দেখিছিল গতিকে হি told me that আহিব যেটো আমি বাকি দুটা সংযোগ কৰিব লাগিব that আহিব তাৰপিছত কি আহিব আইৰ জাগাত হি আহিব সো আমাৰ কোড আছে সো past tenseত আছে simple pastত আছে গতিকে হেতু আমি কোড নিব লাগিব past perfectত নিব লাগিব গতিকে সি saw কি হ'ব seen হ'ব আৰু past perfect হলে কি হ'ব had seen হ'ব had seen a snake He told me that he had seen a snake এইটো আমাৰ কোনটো অপচনত আছে অপচন ডি আছে he told me that he had seen a snake গতিকে অপচন ডি শুদ্ধ উত্তৰ নেক্সট আছে the man said to me are you a student মানুহজনে মোক কৈছিল তুমি এজন ছাত্ৰ হয়নে ইন্টাৰগেটিভ সেন্টেন্স হয় যেটো আমাৰ ৰিপৰ্টেড স্পিচ আছে এটো ৰিপৰ্টেড স্পিচটো কি হয় এটা ইন্টাৰগেটিভ সেন্টেন্স হয় সেই কাৰণে the man said to me এটো কি হইব the man asked me the man asked me হ'ব প্ৰথমখিনি কি হ'ব the man asked me হ'ব তাৰ পিছত আমাৰ যিখিনি আমাৰ অক্সিলাৰি ভাব আছে প্ৰথমতে are আছে গতিকে are থকা কাৰণে কি আহিব if আহিব are থকা কাৰণে কি আহিব if আহিব তাৰ পিছত you আছে you টো কি হ'ব হি মুখ খুদিছিল গতিকে কি আহিব I আহিব I আৰু I ৰ লগত কি হয় I ৰ লগত আমাৰ was হয় I was
was কিয় হ'ব যেটো আমাৰ এফালে কিহৰ আছে pastত আছে pastত থকা কাৰণে এফালে আমি pastত নিব লাগিব গটিকে I লগত কি আহিব were নাহে কি আহিব was আহিব I was a student The man asked me if I was a student কোনটো অপচন আছে The man asked me if I was a student অপচন D আছে গটিকে অপচন D টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো ইয়াৰ পিছত আছে choose the correct tag আমি শুদ্ধ টেগটো আমি বাছি উলিয়াব লাগে 55 কোৱেশ্চন নাম্বাৰটো চাও আমাৰ ইয়াতে কি আছে গুটেইখিনি আমাৰ কি আছে ইন্টাৰোগেটিভ আছে এটো ইন্টাৰোগেটিভ থাকিলে প্ৰথমতে কি আহিব আমাৰ অক্সিলাৰি ভাৰ্বটো আমাৰ আহিব অক্সিলাৰি ভাৰ্ব আহিব লাগিব অপচন এ চাওকচোন আমাৰ অক্সিলাৰি ভাৰ্ব প্ৰথমতে আছে নেকি নাই গটিকে অপচন এ টো কেনসেল যাব অপচন বি কি আছে have you seen ইয়ালৈকে আমাৰ ঠিক ঠাক আছে অপচন সি কি আছে have you seen ইয়াতো আমাৰ ঠিক ঠাক আছে have today এইটো আমাৰ নহয় এইটো আমাৰ ফৰ্মে নহয় গটিকে কি অপচন ডিটো আমাৰ কেনসেল যাব বাকি থাকিল কি অপচন বি আৰু সি এই দুটা আমাৰ এটা শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত কি আহিব আমাৰ যেটো সিন আছে সিনৰ পিছত কি আহিব লাগে অবজেক্ট আহিব লাগে এটা আমাৰ অবজেক্ট কোনটো হয় এই দুটাৰ অবজেক্ট কোনটো হয় টুডে টো অবজেক্ট নে এনিভাৰ্স টো অবজেক্ট আমাৰ এনিভাৰ্স টো অবজেক্ট হয় গটিকে আমাৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰটো নেক্সট কি দিয়া আছে ৰাইট আমাৰ প্ৰথমতে ৰাইট আছে ৰাইটৰ পিছত কেতিয়াও শৰ্টলি হ'ব নোৱাৰে মানে সমুকৈ লিখাৰ ক্ষেত্ৰত কেতিয়াও শৰ্টলি হ'ব নোৱাৰে গটিকে আমাৰ এ আৰু বি কেনসেল কৰ থাকিল কি সি আৰু ডি এই দুটাৰ ভিতৰত আমাৰ এটা শুদ্ধ উত্তৰ আহিব ৰাইট ব্ৰিফলি অন ষ্ট্ৰাকচাৰ এণ্ড ডেপথ অন দা আৰ্টছ ক্ৰাফট আৰু কি দিয়া আছে অপচন ডিত ৰাইট ব্ৰিফলি অন দা ষ্ট্ৰাকচাৰ এণ্ড দা ডি আছে আমাৰ ইয়াতে চাওক ডি ডেপথ অফ দা আৰ্টছ ক্ৰাফট আমাৰ ডিস্টিংকৈ দেখুৱাই দিছে ইয়াতে গতিকে এইটো নহব আমাৰ যেটো পৃথিৱীৰ যেটো ডেপথ আছে গভীৰতা আছে এইটোৰ ক্ষেত্ৰত আমাৰ ডিস্টিং কৰি দেখুৱাই দিয়াৰ কোনো প্ৰয়োজন নাই গতিকে কি হ'ব ডেপ বুলি ক'লে আমি পৃথিৱীৰ ডেপটোই বুজাম গভীৰতাটো ডাইৰেক্ট বুজাম গতিকে ইয়াতে ডিস্টিং কৰি দিয়াৰ কোনো প্ৰয়োজন নাই গতিকে আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট আছে choose the correct phrases আমি শুদ্ধ ফ্ৰেজটো আমি বাছি উলিয়াব লাগে খালি আছে প্ৰথমতে was your journey to আইজল তোমাৰ আইজললৈকে কৰা ভ্ৰমণটো কেনেকুৱা গল কেনেকুৱা তো ইয়াতে আমাৰ where who when হ'ব নেকি নহয় কোনটো হ'ব how was your journey to আইজল তোমাৰ আইজললৈ কৰা ভ্ৰমণটো কেনেকুৱা গল বা কেনেকুৱা হল গতিকে কোনটো আহিব how আহিব অপচন এ টো হ'ব শুদ্ধ উত্তৰটো 58 আছে ডেছ are you doing on Sunday তুমি ৰবিবাৰে কি কৰিবা কিয় কৰিবা হ'ব নেকি why কিয় কৰিবা হ'ব নেকি নহয় কি হ'ব what হ'ব what অপচন বি টো হ'ব what are you doing on Sunday who are you doing on Sunday হ'ব পাৰে নেকি নহয় কোনটো শুদ্ধ উত্তৰ হ'ব অপচন বি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো তাৰপিছত আমাৰ টেক আছে টেক কোৱেশ্চন আছে we don't have to pay আমি পে কৰিব নালাগে ইয়াৰ পিছত কি আহিব আমাৰ যেটো আমাৰ don't আছে গটিকে আমাৰ নিগেশন আহিব নোৱাৰে বাকি আমি অপচনটো যদি চাও অপচন বি যদি চাও don't we নিগেশন আছে isn't it haven't we এবিলাকত নিগেশন হয় গটিকে প্ৰথমতে আমাৰ we don't have to আমাৰ এটো প্ৰথমতে নিগেশন আছে গটিকে পিছফালে থকাটো আমাৰ নিগেশন আহিব নোৱাৰে গটিকে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো we don't have to pay আমি পে কৰিব নালাগে do we আমি লাগিব জানো নেক্সট কি আছে I should not laugh মই হাঁহিব নালাগে লাগিবনে মই হাঁহিব লাগিবনে এনেকুৱা খুদিছে তো কোনটো শুদ্ধ উত্তৰ হ'ব এটোটো আমাৰ যেটো নিগেশন আছে প্ৰথমতে তো পিছৰটোত কি আহিব নোৱাৰে নিগেশন আহিব নোৱাৰে তো isn't it should not it এবিলাক নিগেশন আছে গটিকে কোনটো নিগেশনত নাই অপচন সি টো নিগেশনত নাই গটিকে অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো আজিৰ ভিডিওৰ অন্তিমটো প্ৰশ্ন হৈছে select the appropriate answer আমি শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব লাগে the dinner was over the guest এটো guest হ'ব লাগে এটো quest হৈ আছে এটো জি হ'ব লাগে the guest were shown out ৰাতিৰ আহাৰ শেষ হৈছিল আলহীপুৰক উলাই অহা দেখা গৈছিল বা আলহীবিলাক উলাই আহিছিল এইটো আমি এই দুটা বাক্য আমি কি কৰিব লাগে জয়েন কৰিব লাগে সংযোগ কৰিব লাগে তো প্ৰথমতে কি হ'ব
প্ৰথমতে কি হ'ব দ্য ডিনাৰ হেভিং বিন হ'ব হেভিং বিন অভাৰ প্ৰথমতে এনেকুৱা আহিব দ্য ডিনাৰ হেভিং বিন অভাৰ ভাত খোৱা শেষ হৈছিল তাৰপিছত কি আহিব দ্য গেষ্ট ৱেৰ শন আউট দ্য গেষ্ট ৱেৰ শন আউট যেতিয়া মানে ভাত খোৱা শেষ হৈছিল তেতিয়া আলহীবোৰক ওলাই অহা দেখা গৈছিল গতিকে এইটো আমাৰ কোনটো অপচনত আছে অপচন ডি আছে গতিকে অপচন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো দ্য ডিনাৰ হেভিং বিন অভাৰ যেতিয়া ভাত খোৱা শেষ হৈছিল তেতিয়া কাক দেখা গৈছিল আলহীবোৰক ওলাই অহা দেখা গৈছিল তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় 999 আৰু আটাইতকৈ সৰু সংখ্যাটো কি হয় তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 এতিয়া আমি এই দুটাৰ যোগফল উলিয়াব লাগে যোগফল কিমান হ'ব 9910 গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ল শুদ্ধ উত্তৰটো হৈছে অপচন এ তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল হৈছে 1099 তলত দিয়া কোনটো উক্তি সত্য আমি সত্যটো বিচাৰ কৰিব লাগে সকলো যুগ্ম সংখ্যাই একোটা যৌগিক সংখ্যা এতে কৈছে সকলো যুগ্ম সংখ্যাকে কি বুলি কৈছে যৌগিক সংখ্যা বুলি কৈছে এতিয়া আমাৰ যুগ্ম সংখ্যা 2 এই কিন্তু কি নহয় যৌগিক সংখ্যা নহয় যৌগিক সংখ্যা হ'বলৈ হলে কি থাকিব লাগিব যৌগিক সংখ্যা হ'বলৈ হলে দুটাতকৈ বেছি মৌলিক সংখ্যা মানে তাতে ভিতৰত থাকিব লাগিব দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব ঠিক আছে দুটাতকৈ বেছি উৎপাদক থাকিব লাগিব মৌলিক সংখ্যা হলে কিন্তু কি হয় মৌলিক সংখ্যা হলে উৎপাদক মাত্ৰ দুটা থাকে ঠিক আছে কি থাকে এক আৰু সংখ্যাটো নিজেই থাকে আৰু যৌগিক সংখ্যা হলে কি থাকে দুটাতকৈ বেছি উৎপাদক থাকে এটা এই দুইটো কি হয় এটা মৌলিক সংখ্যা হয় ঠিক আছে যুগ্ম মৌলিক সংখ্যা হয় ই কিন্তু কি নহয় যৌগিক সংখ্যা নহয় গতিকে অপচন এ টো কি হ'ব আমাৰ অসত্য হ'ব সকলো অযুগ্ম সংখ্যাই একোটা মৌলিক সংখ্যা সকলো অযুগ্ম সংখ্যাই মৌলিক সংখ্যা হয় নেকি নহয় কিছুমান অযুগ্ম সংখ্যাহে কি হয় মৌলিক সংখ্যা হয় গতিকে এইটো আমাৰ কি হ'ব অসত্য হ'ব যেনেকৈ আমাৰ 3 এইটো এটা অযুগ্ম সংখ্যা হয় এইটো এটা মৌলিক সংখ্যা হয় কিন্তু আমি যদি চাও 9 টো কি হয় অযুগ্ম সংখ্যা হয় কিন্তু মৌলিক সংখ্যা নহয় ই এটা কি হয় যৌগিক সংখ্যা মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক আছে মৌলিক সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে নেকি নাথাকে মই অলপ আগতে ক'লো মৌলিক সংখ্যা মানে কেইটা উৎপাদক দুটা উৎপাদক ঠিক আছে গতিকে এইটো আমাৰ কি হ'ব অসত্য হ'ব নেক্সট থাকিল মৌলিক সংখ্যা অসীম সংখ্যক এইটো আমাৰ শুদ্ধ হ'ব ঠিক আছে শুদ্ধ হ'ব এইটো এই উক্তিটো সত্য হ'ব মৌলিক সংখ্যা অসীম থাকে বহুত কেইটা থাকে আমি ইয়াৰে হিসাব কৰিব নোৱাৰো যিমানে মানে আগবাঢ়ি গৈ থাকিম আমি সিমানে মৌলিক সংখ্যাবিলাকো উলাই গৈ থাকিব ইয়াৰ কোনো সীমা নাই গতিকে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো কি ঠিক আছে ইয়াতে যুগ্ম সংখ্যাৰ কথা কৈছে আৰু কি হ'ব লাগিব এটা অংকৰে গঠিত হ'ব লাগিব গতিকে এটা অংকৰে যদি গঠিত হ'ব লাগে আমাৰ সিঙ্গল ডিজিট হলে 0 পৰা 9 লৈকে থাকে ঠিক আছে সিঙ্গল ডিজিট এইবিলাক 0 পৰা 9 লৈকে ইয়াৰে ভিতৰত যেটো 9 আছে 9 ৰ আগৰটো কি হয় 9 ৰ আগৰটো আমাৰ 8 হয় আৰু ই কি হয় আমাৰ যুগ্ম সংখ্যা হয় ঠিক আছে এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটো হৈছে 8 গতিকে অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো 9 ৰে বিভাজ্য হ'বলৈ হলে 4765*2 সংখ্যাটোৰ ষ্টাৰ চিহ্নত কি অংক হ'ব 9 ৰে যদি বিভাজ্য হ'ব লাগে এটো আপোনালোকে এনেকে নকৰিব যে এই ষ্টাৰৰ ঠাইত এবাৰ 3 টো বহাই চাম তাৰ পিছত গুটিকেইটা সংখ্যাটো আমি 9 ৰে ডিভাইড কৰি চাম এনেকে নকৰিব কি কৰিব যেটো 9 ৰে বিভাজ্য হ'ব লাগে গতিকে এই যিকিটা অংক আছে এই অংককিটাৰ যোগফলটো কি হ'ব লাগিব 9 ৰে বিভাজ্য হ'ব লাগিব তেতিয়া এই সংখ্যাটোৱে কি হ'ব 9 ৰে বিভাজ্য হ'ব এতিয়া ইয়াৰে কি আছে 4 7 6 5 তাৰপিছত ষ্টাৰ আছে তাৰ পিছত 2 আছে ঠিক আছে এইকিটা যোগ কৰি চাও যোগফলটো কিমান হ'ব 7 4 11 11 6 17 17 5 22 2 লগত কি হ'ব 24
24 আৰু ষ্টাৰ এতিয়া এই অপচনত থকা কেইটাৰ ভিতৰত কোনটো ঠিক আছে অপচনত থকা কেইটাৰ পৰা কোনটো আমি 24 লগত যোগ কৰিলে 9 এৰে বিভাজ্য হ'ব ঠিক আছে অপচন এটা আছে 3 গতিকে আমি যদি 3 ইয়াতে ষ্টাৰৰ ঠাইত যদি 3 বহুৱাই দিও তেতিয়া কি হ'ব 27 হ'ব 27 টো আমাৰ 9 এৰে বিভাজ্য হ'ব গতিকে উত্তৰটো আমাৰ 3 এ হ'ব ঠিক আছে গতিকে উত্তৰটো কোনটো হ'ল অপচন এ 3 মানে এই দুটা ষ্টাৰ আছে এই ষ্টাৰৰ ঠাইত আমি যদি 3 বহুৱাই দিও তেতিয়া গোটেইকেইটা সংখ্যাটো 9 এৰে বিভাজ্য হ'ব যদি 6 বহুৱাই দিও তেতিয়া কি হ'লহেতেন ইয়াতে যদি 6 বহুৱাই দিলোহেতেন ইয়াতে যদি 6 বহুৱাই দিলোহেতেন তেতিয়া আমাৰ 24 + 6 30 হ'লহেতেন 30 টো আমাৰ 9 এৰে বিভাজ্য নহয় গতিকে টো নহয় আৰু যদি 4 বহুৱাই দিলোহেতেন ইয়াতে 4 বহুৱাই দিলে হ'লহেতেন আমাৰ 28 24 + 4 28 হ'লহেতেন 28 টো আমাৰ কি নাযায় 9 এৰে বিভাজ্য নহয় থাকিল 5 ঠিক আছে d2 5 টো যদি বহুৱাই দিলোহেতেন ইয়াতে কি হ'লহেতেন 29 টো আমাৰ কি নহয় 9 এৰে বিভাজ্য নহয় গতিকে উত্তৰটো কোনটো হ'ল 3 আশা কৰিছো বুজি পাইছে আপোনালোকে এইটো নেক্সট প্ৰশ্নটো হৈছে 48 মিটাৰ আৰু 108 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰৰ পৰা আটাইতকৈ কিমান দীঘল মাত্ৰ এপাত স্কেলেৰে দুয়োটা দৈৰ্ঘ্য সঠিকভাৱে জুখিব পাৰি মানে প্ৰশ্নত এনেকুৱা কৈছে আমাৰ দুখন কাপোৰ আছে ধৰা এখন কাপোৰ হৈছে 48 মিটাৰ আৰু এখন কাপোৰ হৈছে 108 মিটাৰ ঠিক আছে দুখন কাপোৰ দুখন 48 মিটাৰ আৰু 108 মিটাৰ দৈৰ্ঘ্যৰ হয় এতিয়া এই দুখন কাপোৰ আমি জুখিব লাগে এনেকুৱাকৈ জুখিব লাগিব এপাত স্কেলেৰে জুখিব লাগিব ঠিক আছে এপাত স্কেলেৰে আমি জুখিব লাগিব এনেকুৱাকৈ জুখিব লাগিব যাতে কি হয় মানে সমানে সমানে জুখিব পাৰি ঠিক আছে মানে এনেকুৱা নহয় যে ইয়াতে এইটো জুখিলো এইটো কাপোৰ জুখিলো এটো আমি স্কেলেৰে জুখিব পাৰিছো কিন্তু এইটো কাপোৰ এখন কাপোৰ জুখতে কি হল মানে অলপমান ৰৈ গল এনেকুৱা হ'ব নোৱাৰে মানে সমানে সমানে জুখিব পৰা হ'ব লাগিব মানে সাপোজ এনেকুৱা ধৰণৰ যদি 48 মিটাৰৰ যেটো কাপোৰ আছে সেই কাপোৰখন ধৰা সাপোজ ধৰা স্কেল পাত ইমানৰ পৰা ইয়ালৈকে আহিলে তাৰ পিছত ইমানৰ পৰা ইমানলৈকে আহিলে তাৰ পিছত গুটেখিনি মানে তিনিবাৰ জুখিব পৰা হল সাপোজ ধৰিব দিছো তেতিয়া 108 তিনিবাৰ যে জুখিব পাৰি হেতু নহয় তাতকৈ বেছি হ'ব পাৰে মানে সমান হ'ব লাগিব মানে সাপোজ ধৰা ইয়াতে 5 বাৰ জুখৰ হল এনেকুৱা ধৰণৰ হ'ব লাগিব মানে অলপ ৰৈ যোৱা তেনেকুৱা বিধৰ হ'ব নোৱাৰে তো এইটো যদি জুখিব লাগে তেতিয়া হলে আমি কি উলিয়াব লাগিব গৰিষ্ঠ মান অৰ্থাৎ গসাউ আমি উলিয়াব লাগিব গসাউ আমি উলিয়াব লাগিব কিহৰ গসাউ উলিয়াব লাগিব 48 আৰু 108 যেটো আছে 108 এই দুটাৰ আমি গসাউ উলিয়াব লাগিব সকলোৱে বুজি পোৱাকে মই কি কৰিম একেবাৰে সৰুৰ পৰা হৰণ কৰি যাম ঠিক আছে কিমান আছে আমাৰ 48 আৰু 108 এনেকুৱা এটা সংখ্যা লওক যাতে দুইটা সংখ্যাকে আমি হৰণ কৰিব পাৰো আমি 6 এৰেও চাব পাৰো ঠিক আছে কিন্তু মই যাতে সকলোৱে বুজি পায় হেতু কাৰণে কি কৰিম মই 2 এৰে যাম সকলোৱে বুজি পোৱাকে 2 এৰে যাম ইয়াতে হ'ব 24 2 2 গুণ 4 2 4 গুণ 8 আৰু ইয়াতে কিমান হ'ব 2 5 গুণ 10 আৰু 2 4 গুণ 8 আকৌ 2 এৰে যাব 2 12 গুণ 24 আৰু কি হ'ব ইয়াতে 2 2 গুণ 4 2 7 গুণ 14 এতিয়া 2 এৰে না যায় কি হেৰে যাব 3 এৰে যাব 3 4 গুণ 12 আৰু 3 9 গুণ 27 এটা গখাও কোনখিনি হ'ব গখাও হ'ব আমাৰ এইখিনি হ'ব গখাও 2 পূৰণ 2 পূৰণ 3 2 পূৰণ 2 পূৰণ 3 2 2 গুণ 4 4 3 গুণ 12 গখাও হল 12 গতিকে আমাৰ উত্তৰটো কোনটো হ'ব 12 মিটাৰ দৈৰ্ঘ্যৰ হ'ব লাগিব ঠিক আছে স্কেল পাত 12 মিটাৰ দৈৰ্ঘ্যৰ হ'ব লাগিব যদি স্কেল পাত 12 মিটাৰ দৈৰ্ঘ্যৰ হয় তেতিয়া হলে এই যেটো 48 মিটাৰ দৈৰ্ঘ্যৰ কাপোৰ আছিল ইয়াক আমি কেইবাৰ জুখিব লাগিব 12 4 গুণ 48 চাৰিবাৰ আমি জুখিব লাগিব ঠিক আছে আৰু 108 যেটো আছে এখন কাপোৰ আমি 9 বাৰ জুখিব লাগিব ঠিক আছে 9 বাৰ এটো মনত ৰাখিব মানে অলপো ৰৈ না যায় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ মন কৰিব এইবিলাক কথা প্ৰশ্ন হয় কথা প্ৰশ্নবিলাক কিন্তু
আমি ভালদৰে শব্দ কিছুমান উলিয়াই ল'ব লাগিব ইয়াতে দিছে কি দিছে এটা আয়তৰ দিশ প্ৰস্থৰ দুগুণ বুলি কৈছে ঠিক আছে তো আয়তৰ দিশটো আমি l বুলি ধৰি লম ঠিক আছে l বুলি ধৰি লৈছো আৰু প্ৰস্থটো b বুলি ধৰি লোৱা দুগুণ বুলি কৈছে প্ৰস্থৰ দুগুণ গতিকে twice b হ'ব ঠিক আছে l is equal to twice b l টো হৈছে আয়তৰ দৈৰ্ঘ্য বা দিশ আৰু b হৈছে প্ৰস্থ যদি প্ৰস্থ 20 সেন্টিমিটাৰ হয় ঠিক আছে প্ৰস্থ 20 সেন্টিমিটাৰ হয় তেন্তে আয়তৰ পৰিসীমা কিমান হ'ব এতিয়া আয়তৰ পৰিসীমা কোনখিনি হয় এইখিনি হৈছে আমাৰ এইটো হৈছে আমাৰ আয়তৰ চিত্ৰ এইটো হৈছে দৈৰ্ঘ্য আয়তৰ এইটো হৈছে প্ৰস্থ এইটো হৈছে দৈৰ্ঘ্য এইটো হৈছে প্ৰস্থ পৰিসীমা বুলি কোৱাৰ লগে লগে এই ইয়াৰে যি চাৰি সীমা আছে যি কেইখন বেৰ আছে ঠিক আছে বেৰ বুলি কলো মই যি কেইখন বেৰ আছে এইকেইটাৰ যোগফল এইটো 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 আৰু এইটো এই চাৰিখন বেৰ আমি যোগ কৰি দিব লাগিব ঠিক আছে তো ইয়াতে আমাৰ দুখন কি আছে দৈৰ্ঘ্য আছে মানে দুটা দৈৰ্ঘ্য আছে গতিকে টুৱাইস l দুটা কি আছে প্ৰস্থ আছে টুৱাইস b দুইটো যদি কমন লও কি হ'ব l plus b হৈ যাব গতিকে আমি পৰিসীমাৰ সূত্ৰটো পালো 2 * l plus b কিন্তু আমাৰ প্ৰশ্ন আকৌ কি দিয়া নাই দৈৰ্ঘ্য দিয়া নাই আমাৰ শৰ্তহে দিয়া আছে অকল প্ৰস্থৰ মানটো দিয়া আছে প্ৰস্থ কিমান আছে প্ৰস্থ হৈছে আমাৰ 20 গতিকে দৈৰ্ঘ্য কিমান হ'ব 40 কাৰণ আমাৰ প্ৰথমতে কৈ দিছে দৈৰ্ঘ্যটো প্ৰস্থৰ দুইগুণ বুলি প্ৰস্থ দিছে 20 গতিকে দৈৰ্ঘ্য কিমান হ'ব 20 দুইগুণ 40 হল এতিয়া প্ৰস্থ হৈছে 40 আৰু দৈৰ্ঘ্য হৈছে প্ৰস্থ হৈছে 20 দৈৰ্ঘ্য হৈছে 40 এই দুটা মান আমি ইয়াতে বহুৱাই দিম কি হ'ব তেতিয়া হলে 2 * l হৈছে 40 আৰু b হৈছে 20 কি হ'ব 2 পূৰণ 40 যোগ 20 কি হ'ব 60 আৰু 60 দুইগুণ কিমান হ'ব 120 গতিকে আমাৰ পৰিসীমা কিমান হ'ল 120 সেন্টিমিটাৰ গতিকে কোনটো শুদ্ধ উত্তৰ হ'ল শুদ্ধ উত্তৰটো হৈছে অপচন সি 120 সেন্টিমিটাৰ 7 নম্বৰ প্ৰশ্নটোত আছে লিপিকাই প্ৰতিদিনে এখন কিতাপ এক সমস্ত 4 ভাগত 3 ঘণ্টাকৈ পঢ়ে ঠিক আছে এক দিনত কিমান পঢ়ে এক সমস্ত 4 ভাগত 3 ঘণ্টা পঢ়ে তাই সম্পূৰ্ণ কিতাপখন 6 দিনত পঢ়িলে তাই কিতাপখন পঢ়িবলৈ মুঠ ঘণ্টা লাগিছিল মুঠতে কিমান দিন পঢ়িছে 6 দিন পঢ়িছে দিনে কিমান কয় এক সমস্ত 4 ভাগত 3 ঠিক আছে এক সমস্ত 4 ভাগত 3 এক সমস্ত 4 ভাগত 3 এটা এক সমস্ত 4 ভাগত 3 আমি যদি ভাঙি দিও তেতিয়া কি পাম 1 4 গুণ 4 4 3 7 7/4 হ'ব ইনটু 6 এতিয়া আমি 4 আৰু 6 কাটিব পাৰিম কিমানেৰে কাটিব পাৰিম 2 এৰে কাটিব পাৰিম 2 2 গুণ 4 2 3 গুণ 6 হৰ থাকিলে আমাৰ 2 তলত 2 আহিব আৰু লব কি হ'ল 7 পূৰণ 3 7 3 গুণ 21 এতিয়া 21ক 2 এৰে হৰণ কৰি দিয়ে তেতিয়া আমি উত্তৰটো পাম সকলোৱে বুজি পোৱাকে মই সহজকে কৈ আছো ইফালে গুটেখিনি কৰি দি গৈ আছো কিমান বাৰ যাব 2 1 গুণ 2 ঠিক আছে আমি ডাইৰেক্ট 10 বাৰ দিম 2 10 গুণ 20 থাকিল কিমান 1 গতিকে এইখিনি কি হ'ব এইখিনি হ'ব আমাৰ 10 সমস্ত ঠিক আছে 10 সমস্ত 2 ভাগৰ 1 এইখিনি হ'ল 10 সমস্ত 2 ভাগৰ 1 গতিকে শুদ্ধ উত্তৰ কোনটো হ'ল অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ 10 সমস্ত 2 ভাগৰ 1 ঘণ্টা পঢ়িলে দিনত কিমানকে পঢ়িছে 1 ঘণ্টা 1 ঘণ্টা মানে 1 সমস্ত 4 ভাগৰ 3 ঘণ্টাকৈ পঢ়িছে দিনে 6 দিন পঢ়িছে গতিকে টোটাল কিমান হ'ল 10 সমস্ত 2 ভাগৰ 1 10 সমস্ত 2 ভাগৰ 1 ঘণ্টা পঢ়িলে মুঠতে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম যোৱা 10 বছৰ এখন দেশত অশিক্ষিত লোকৰ সংখ্যা 150 লাখৰ পৰা 100 লাখলৈ হ্ৰাস পায় ঠিক আছে কিমানৰ পৰা কিমান হ্ৰাস পাইছে 150 লাখৰ পৰা 100 লাখলৈ হ্ৰাস পায় তাৰ মানে 150 লাখ আছিল প্ৰথমতে তাৰ পিছত কিমান হ'ল 100 লাখ হ'ল হ্ৰাস হোৱাৰ শতকৰা হাৰ হ'ল ঠিক আছে আমি শতকৰা হাৰ উলিয়াব লাগে আমি পাৰ্চেন্টেজত উলিয়াব লাগে প্ৰথমতে আছিল 50 লাখ 150 লাখ আছিল প্ৰথমতে তাৰ পৰা কমি গৈ কিমান হ'ল 100 লাখ হ'ল ঠিক আছে মুঠতে কিমান কমিলে মুঠতে কমিলে 50 লাখ
আমাৰ ইয়াত কিমানৰ পৰা হ্ৰাস পাইছে ঠিক আছে বা কিমানৰ পৰা বৃদ্ধি পাইছে মূলতে কিমান আছিল মূলটো আছিল আমাৰ 150 গতিকে 150 আহিব হৰ কিমান কমিলে বা কিমান বৃদ্ধি হ'ল যেটো প্ৰশ্নত হ্ৰাস পোৱা বুলি কৈছে গতিকে কমিছে কিমান কমিছে 50 লাখ কমিছে গতিকে ইয়াত 50 আহিব ঠিক আছে বৃদ্ধি বৃদ্ধি হলেও একে হয় আমাৰ যদি বৃদ্ধি হয় বৃদ্ধিটো আহিব কিমান বৃদ্ধি হৈছে বা কিমান কমিছে হিটো আহিব ঠিক আছে শতকৰাত প্ৰকাশ কৰিব দিছে গতিকে 100 এটা পূৰণ হ'ব তাৰছত পাৰ্সেন্টেজ চিহ্নটো আহি যাব আমাৰ এৰে চাওক 0 0 কাটা যাব আৰু এটো কি হ'ব 5 3 গুণ 15 কি হল আমাৰ এতিয়া 100 ডিভাইড বাই 3 এটা 100 আমি যদি 3 ৰে হৰণ কৰি কি পাম 33 সমস্ত 3 ভাগৰ 1 পাম ঠিক আছে ইফালে হৰণ কৰি দেখুৱা দিছো মই চাও আমি 100 কিৰে হৰণ কৰিব লাগে 3 ৰে হৰণ কৰিব লাগে প্ৰথমতে কিমান বাৰ যাব 3 3 গুণ 9 1 থাকিব 10 আৰু একবাৰ 3 যাব 3 3 গুণ 9 কি হল 10 ৰ পৰা 9 বিয়োগ কৰিলে 1 কিমান হল এতিয়া 33 সমস্ত 3 ভাগৰ 1 ঠিক আছে এটো কেতিয়াবা কি দিব পাৰে দশমিক যদি দিলে হেতেন তেতিয়া কি হলহেতেন 33.33 হল হেতেন কিন্তু আমাৰ যেটো দশমিকত দিয়া নাই সমস্ত দিছে গতিকে কি হল 33 সমস্ত 3 ভাগৰ 1 হল ঠিক আছে এখিনি শতাংশ অপচন এটো হৈছে শুদ্ধ উত্তৰটো 2y² + 3yz কমা আছে -y² - yz z² আৰু yz + 2z² ৰ যোগফলৰ পৰা ঠিক আছে মানে এইখিনি আমি যোগ কৰিব লাগে সাপোজ আমি ধৰি লৈছো যে এইখিনি যোগফল কি হয় a হয় এইখিনি যোগফল a যোগফলৰ পৰা 3y² - z² আৰু -y² + yz + z² ৰ যোগফল বিয়োগ কৰিলে হ'ব ঠিক আছে মানে এইখিনিও প্ৰথমতে যোগ কৰি ল'ব লাগিব তো এইখিনি যোগফল আমি ধৰি লৈছো b লাষ্টত কি উলাব লাগে বিয়োগফল উলাব লাগে বিয়োগ কৰিলে হ'ব বুলি কৈছে বিয়োগফল গতিকে কি উলাব লাগিব a - b আমি উলিয়াব লাগিব ঠিক আছে a - b উলিয়াব লাগিব প্ৰথমতে আমি a উলিয়াই লম কি আছে মই ইয়াতে তলত এবাৰ পাতি লৈছো 2y² + 3yz -y² আছে আমি তলত পাতিম তলে তলে পাতি গৈ থাকিম -y² - yz আৰু কি আছে -z² আছে আৰু কি আছে yz ৰ আগত একো নাই মানে প্লাস আছে আমাৰ ঠিক আছে +2z² এইখিনি আমি যোগ কৰি উলিয়াব লাগে প্ৰথমতে আছে আমাৰ 2y² আছে প্ৰথমতে আছে 2y² মানে y² আমাৰ দুটা আছে তলত আছে -y² অৰ্থাৎ আমি দুটা পৰা এটা বিয়োগ কৰিব লাগিব তেতিয়া কি হ'ব y² এটা থাকিব তাৰপিছত এইখিনি চাও +3yz আছে তলত আছে -yz আৰু তলত আছে -yz এইটো আৰু এইটো কেনসেল যাব ঠিক আছে থাকিল কি +3yz মানে কথাটো এনেকুৱা ধৰণৰ yz তিনিটা আছে এটা বিয়োগ আছে আৰু এটা প্লাস আছে yz গতিকে মুঠ হ'ব 3 1 4 4 ৰ পৰা এটা বিয়োগ কৰিলে 3 ঠিক আছে প্লাস চাও ইয়াতে আমাৰ z² দুটা আছে এইখিনিত আৰু মাইনাস এটা আছে z² ঠিক আছে গতিকে কি হ'ব দুটাৰ পৰা এটা বিয়োগ কৰিলে আমাৰ এটা থাকিব এটা z² থাকিব এইখিনি হৈছে আমাৰ a ইয়াৰ পিছত আমি কি উলিয়াম b উলিয়াবৰ কাৰণে আমি কি কৰিম তলে তলে পাতি লম ঠিক আছে এইখিনি তলে তলে পাতি লম 3y² - z² তাৰপিছত কি আছে -y² আছে আৰু -y² -y² + yz আৰু কি আছে +z² আপোনালোকে যদি পাতিছে তেতিয়া হলে এই দুটা z² আছে এই z² টো -z² ৰ তলত পাতিব ইয়াতে অকমান খালি ঠাই এৰিব মাজত যাতে আপোনালোকে yz টো পাতিব পাৰে এইটো গতিকে কি হল ইয়াতে আছে y² তিনিটা ইয়াতে আছে এটা গতিকে তিনিটাৰ পৰা এটা বিয়োগ কৰিলে কি হ'ব দুটা থাকিব 2y² হ'ব প্লাস yz আহিব যেহেতু yz ৰ সদৃশ আমাৰ নাই ওপৰত yz নাই গতিকে yz টো আহিব মাজত
আৰু এইটো z স্কয়াৰ দুটা কি হ'ব কেনসেল যাব বিয়োগ যাব এতিয়া এইখিনি হৈছে আমাৰ b ইয়াতে আমি a আৰু a minus b কৰিব লাগে ঠিক আছে a minus b কৰিব লাগে এতিয়া বিয়োগ বুলি কৈছে a minus b গতিকে চাও মাইনাস কৰিলে কি পাম আমি y স্কয়াৰ প্লাস 3yz প্লাস z স্কয়াৰ ইয়াৰ পৰা আমি কি মাইনাস কৰিব লাগে 2y স্কয়াৰ প্লাস yz এইটো আমি মাইনাস কৰিব লাগে ঠিক আছে তেতিয়া মাইনাস কৰিলে আমি কি পাম মাইনাস কৰিব লাগে আমি বিয়োগ দিম এটা y স্কয়াৰৰ পৰা দুটা y স্কয়াৰ মাইনাস কৰিলে আমি থাকিব মাইনাস y স্কয়াৰ তিনিটা yz ৰ পৰা এটা yz মাইনাস কৰিলে আমাৰ থাকিব দুটা yz আৰু z স্কয়াৰ তলত আমাৰ সদৃশ নাই গতিকে যেনেকৈ আছে তেনেকৈ থাকিব গতিকে কি পালো আমি মাইনাস y স্কয়াৰ প্লাস 2yz প্লাস z স্কয়াৰ গতিকে মাইনাস y স্কয়াৰ আমাৰ আছে এইটো প্লাস 2yz আছে প্লাস z স্কয়াৰ গতিকে কোনটো শুদ্ধ উত্তৰ হল অপচন সি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে যদি পাতিছে অকমান সিধা সিধাকে পাতিব ইয়াতে বেছি সিধা হোৱা নাই পাতা কিটা এতিয়া আহিছো 10 নম্বৰ প্ৰশ্নটোলৈ এটা পৰিমেয় সংখ্যাৰ হৰটো লবতকৈ 8 ডাঙৰ ঠিক আছে পৰিমেয় সংখ্যা বুলি কৈছে গতিকে আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম p/q আৰ্হিত আমি প্ৰকাশ কৰিব পাৰিম যদিহে q doesn't equal to কি হয় doesn't equal to 0 q আমাৰ 0 নহয় এতিয়া সক প্ৰশ্নত কি কৈছে হৰটো লবতকৈ 8 ডাঙৰ হৰ কি হয় q হয় হৰ গতিকে q সমান কি হ'ব p + 8 অৰ্থাৎ আমি লিখিব পাৰিম p/p + 8 কেনেদৰে লিখিব পাৰিম লবটো আমি p বুলি ধৰিছো হৰটো কি হয় লবতকৈ 8 ডাঙৰ গতিকে p + 8 হ'ব ঠিক আছে তাৰপিছত কৈছে যদি লবটো 17 বঢ়োৱা হয় ঠিক আছে কি হ'ব এতিয়া চাওক নেক্সট কন্ডিশন কি দিয়া আছে লবৰ লগত 17 বঢ়াব দিছে ঠিক আছে +17 হ'ব আৰু হৰটো 1 কমোৱা হয় বুলি কৈছে হৰটো কি বুলি কমোৱা হয় 1 কমোৱা হয় কি হ'ব ইয়াতে p + 8 - 1 ঠিক আছে হৰটো আমি কি কৰালো 1 কমালো তেতিয়া কি হয় সংখ্যাটো 3/2 হয় বুলি কৈছে 3/2 হয় এতিয়া আমি কি কৰিব লাগে পৰিমেয় সংখ্যাটো উলিয়াব লাগে আমি এই p/q টো উলিয়াব লাগে ঠিক আছে এতিয়া কি হ'ব ইয়াতে চাওক 8 ৰ পৰা 1 বিয়োগ কৰিলে 7 পাম আমি p + 7 পাম p + 7 ওপৰত কিমান থাকিব p + 17 থাকিব is equal to 3/2 এতিয়া কি কৰক বজ্ৰ পূৰণ কৰি দিয়ক ঠিক আছে বজ্ৰ পূৰণ কৰিলে কি পাম আমি p + 17 ৰ লগত 2 পূৰণ কৰা তেতিয়া আমি পাম twice p + 34 কি পূৰণ কৰিলো এই 2 ৰ লগত এইখিনি পূৰণ কৰিছো 2 পূৰণ p twice p 2 পূৰণ 17 34 ঠিক আছে is equal to এতিয়া p + 7 ৰ লগত 3 টো পূৰণ কৰক কি হ'ব 3 পূৰণ p 3p প্লাস 3 পূৰণ 7 কিমান হ'ব 21 এতিয়া চাও এই গুটেখিনি যদি মানে এই যেটো p আছে p টো আমি যদি বাওফালে আনো আৰু এই 34 টো যদি সোফালে লৈ যাও তেতিয়া আমি p ৰ মানটো উলিয়াই ল'ব পাৰিম কি হ'ব twice p - 3p ঠিক আছে আমাৰ twice p বাওফালে আছে বাওফালে লিখিছো 3p আমাৰ সোফালে আছে এটো বাওফালে আনিলে -3p ঠিক আছে সোফালে আমাৰ কি আছে এতিয়া সংখ্যাটো 21 আছে বাওফালৰ যেটো 34 আছে হেতু যদি সোফালে লৈ যাম কি হ'ব -34 কি পাম আমি -p হ'ব ইয়াতে দুটা p আৰু -3p আছে গতিকে আমি ডাঙৰটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰিম 3 ৰ পৰা 2 টো বিয়োগ কৰিলে হ'ব 1 ডাঙৰ সংখ্যাটোৰ আগত আছিল ঋণাত্মক মাইনাস গতিকে আমাৰ কি হ'ব -p is equal to 34 ৰ পৰা 21 বিয়োগ কৰি দিয়ক এইটো আমাৰ মাইনাসত আহিব কিমান হ'ব 4 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 3 আৰু 3 ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 1 গতিকে মাইনাস মাইনাস কেনসেল যাব p ৰ মান কিমান হল p ৰ মান হৈছে 13 ঠিক আছে এতিয়া ইয়াতে আহক p ৰ মান হৈছে 13 আৰু তলত কি আছে p + 8 গতিকে 13 + 8 এতিয়া কিমান হ'ব আমাৰ ভগ্নাংশটো বা পৰিমেয় সংখ্যাটো 13/21 ঠিক আছে 13/21 13/21 ক'ত আছে অপচন এ আছে আমাৰ 13/21 গতিকে অপচন এ ইজ দা কাৰেক্ট আনসাৰ আশা কৰিছো আপোনালোকে বুজি পাই আছে
11 নং প্ৰশ্নত কি দিছে এটা টিভি 21000 টকাত কিনা হল কিমান টকাত কিনিছে 21000 টকাত কিমান টকাত 21000 টকাত এবছৰৰ পিছত টিভিটোৰ মূল্য পুৰণা হোৱাৰ বাবে 5% হ্ৰাস 5% হ্ৰাস পালে ঠিক আছে কিমান শতাংশ হ্ৰাস পাইছে 5% এবছৰৰ পিছত টিভিটোৰ মূল্য হ'ব ঠিক আছে তো প্ৰথমতে আছিলে কিমান টকাত কিনিছিলে প্ৰথমতে 21000 টকাত কিনিছিলে ঠিক আছে এটা টিভিটো পুৰণা হৈ গল এবছৰ পিছত টিভিটো পুৰণা হৈ গল তো টিভিটো পুৰণা হোৱাৰ পিছত 5% হ্ৰাস পালে ঠিক আছে 5% হ্ৰাস মানে কি হয় 5% হ্ৰাস মানে হৈছে 100 টকা যদি দামটো হয় 100 টকা তেতিয়া হলে 100 টকাৰ যদি 5 মাইনাস কৰি কিমান হ'ব 95 ঠিক আছে 5% হ্ৰাস মানে মই দুটা মিনিং কৈছো 5% হ্ৰাস মানে কি হয় 100 টকা দামৰ বস্তু এটা দাম কিমান হ'ব 95 টকা হ'ব আৰু ভগ্নাংশৰ আকাৰত যদি প্ৰকাশ কৰো 5% মানে কি হয় 100 ভাগৰ 5 এটা 21000 ৰ 100 ভাগৰ 5 কিমান হ'ব এই দুটা শূন্য আমি কাটি দিম তেতিয়া কিমান হ'ব 21 5 গুণ কিমান হ'ব 5 গুণ 5 5 2 গুণ 10 বাকি কেটা শূন্য আছে এটা শূন্য আছে ইয়াতে এটা শূন্যটো দি দিও 1050 টকা হ্ৰাস পালে 1050 টকা দামটো কমি যাব ঠিক আছে কৰ পৰা কমিব কিমান টকাত কিনা হৈছিল তাৰ পৰা কিমান টকাত কিনা হৈছিল টিভিটো 21000 টকাত কিনা হৈছিল এটা 21000 টকাৰ পৰা কিমান টকা আমি ৰেহাই দিব লাগিব আমি 1050 টকা ৰেহাই দিব লাগিব ঠিক আছে 1050 টকা ৰেহাই দিলে কিমান হ'ব এটা বিয়োগ কৰি দিয়ক 0 5 9 9 ঠিক আছে 19950 টকা হ'ব গতিকে কোনটো শুদ্ধ উত্তৰ হল অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো টিভিটোৰ মূল্য কিমান হ'ব এক বছৰৰ পিছত 19950 টকা হ'ব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম ৰেখাৰ প্ৰান্তবিন্দু কেইটা আমি সকলোৱে জানো ৰেখাৰ কোনো ধৰণৰ প্ৰান্তবিন্দু নাই এইডাল হৈছে এটো হৈছে ডাল ৰেখা ঠিক আছে সাপোজ এফালে এ দিছো এফালে বি দিছো এডাল হৈছে ৰেখা ঠিক আছে এই ৰেখাৰ কেইডাল প্ৰান্তবিন্দু আছে কেইটা প্ৰান্তবিন্দু আছে ইয়াৰ কোনো ধৰণৰ প্ৰান্তবিন্দু নাই গতিকে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰ কাষৰ চিত্ৰত কোণ 1 আৰু কোণ 2 সম্পূৰক কোণ মানে কিমান হয় সম্পূৰক কোণ মানে হৈছে আমাৰ 180 ডিগ্ৰী যদি কোণ 1 হ্ৰাস হয় কোণ 1 টো কি বুলি কৈছে কোণ 1 টো কমি যায় বুলি কৈছে তেনেহলে দুইটা কোণে সম্পূৰক কোণ হবলৈ মানে দুইটা মিলি আমাৰ 180 ডিগ্ৰী হ'বই লাগিব কোনো ধৰণৰ পৰিৱৰ্তন হ'ব নোৱাৰে ঠিক আছে 180 ডিগ্ৰী থাকিব লাগিব মুঠতে দুই কোণৰ কি পৰিৱৰ্তন হ'ব লাগিব মানে প্ৰশ্নটোত কৈছে এটো আমাৰ চিত্ৰত আমাৰ 180 ডিগ্ৰী আছে এই দুটা মিলি কোণ 1 আৰু কোণ 2 ঠিক আছে কোণ 1 আৰু কোণ 2 দুইটা মিলি এখিনি 180 ডিগ্ৰী হয় ইয়াৰে প্ৰশ্নটোত কৈছে যদি এই কোণ 1 টো হ্ৰাস কৰা হয় তেতিয়ালে কোণ 2 ৰ কি পৰিৱৰ্তন হ'ব যদি দুইটা মিলিয়ে 180 ডিগ্ৰী হ'ব লাগিব ঠিক আছে মানে কথাটো এনেকুৱা ধৰক এই যেডাল ৰেখা আছে এই যেডাল ৰেখা ওপৰলৈকে আনক ওপৰলৈকে আনিলে কি হ'ব এক কোণটো কমি যাব কিন্তু দুই কোণটো কি হ'ব এডাল ওপৰলৈ আনিলে দুই কোণটো কি হ'ব বৃদ্ধি হ'ব বাঢ়ি যাব ঠিক আছে এই এক নম্বৰ কোণটো যিমানে কমি যাব সেই একে হাৰতে দুই নম্বৰ কোণটো বাঢ়ি যাব ঠিক আছে এতিয়া আমাৰ উত্তৰ কোণটো হল অপচনত কি আছে কোণ 1ত কমাৰ দৰে একে জোখত কোণ 2 বাঢ়িব এইটো উত্তৰ হ'ব আমাৰ ঠিক আছে বিত কি দিছিলে এক নম্বৰ যেটো কোণ আছে কোণ 1ত কমাৰ দৰে একে জোখত কোণ 2 কমিব নেকি দুই নম্বৰ কোণটো কমিব নেকি নকমে গতিকে এইটো আমাৰ উত্তৰ নহয় সিত কি দিছিলে এক নম্বৰ কোণ হ্ৰাস কৰিলে দুই নম্বৰৰ পৰিৱৰ্তন হ'ব নালাগে নহয় নেকি পৰিৱৰ্তন হ'ব obviously গতিকে এইটো আমাৰ নহয় শুদ্ধটো হৈছে অপচন এ এটা আয়ত আকাৰ টুকুৰাৰ কালি 500 বৰ্গ সেন্টিমিটাৰ ঠিক আছে আয়ত আকাৰ বুলি কৈছে আৰু কালি কৈছে ঠিক আছে এইটো হৈছে আমাৰ আয়ত ইয়াৰে কালি কিমান কৈছে কালি হৈছে 500 বৰ্গ সেন্টিমিটাৰ যদি টুকুৰাটোৰ দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় এইখিনি 25 সেন্টিমিটাৰ বুলি কৈছে ঠিক আছে এইখিনি হৈছে 25 সেন্টিমিটাৰ তেন্তে আয়ত আকাৰ টুকুৰাটোৰ পৰিসীমা হ'ব পৰিসীমা আমি উলিয়াব লাগে এটো আয়ত গতিকে পৰিসীমা মানে কি পৰিসীমা হৈছে আমাৰ চাৰিটা বেৰৰ যোগফল গতিকে কি হয় 2 * l + b এইটো হৈছে আমাৰ পৰিসীমা ঠিক আছে না আমি l জানো আমি l টো আমাৰ দিয়া আছে b নাজানো ঠিক আছে আমি b নাজানো b টো আমি প্ৰথমতে উলিয়াই লম এতিয়া b টো কেনেকৈ উলিয়াম l * b মানে কি হয় l * b মানে হৈছে আমাৰ আয়তৰ কালি কিমান দিয়া আছে 500 আমি b উলিয়াব লাগে যেটো l ৰ মান দিয়া আছে গতিকে b কিমান হ'ব b হ'ব আমাৰ 500 / l তো l ৰ মান কিমান আছে 25 সেন্টিমিটাৰ ঠিক আছে
তো 25 2 গুণ 50 কিমান হ'ব 20 হ'ব b কিমান হ'ব 20 হ'ব গতিকে ইয়াতে আমি এতিয়া মানকিটা বহুৱাই দিম 2 ইনটু l কিমান আছে l আছে আমাৰ 25 b কিমান আছে b আছে আমাৰ 20 কিমান হ'ব এতিয়া 2 ইনটু 25 plus 20 কিমান হল 45 45 into 2 কিমান হল 90 গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হল শুদ্ধ উত্তৰটো হৈছে 90 90 কোনটো অপচনত আছে অপচন সি আছে 90 সেন্টিমিটাৰ আশা কৰিছো আপোনালোকে বুজি পাইছে আকৌ এবাৰ কৈছো আয়ত টুকুৰাৰ এটা আয়ত টুকুৰাৰ কি দিয়া আছে কালি দিয়া আছে কালি কিমান দিয়া আছে 500 এটো হৈছে আমাৰ 500 এটো হৈছে কালি যদি টুকুৰাটোৰ দৈৰ্ঘ্য 25 সেন্টিমিটাৰ হয় L দিয়া আছে আমাৰ দৈৰ্ঘ্য দিয়া আছে 25 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা আমি কি উলিয়াই লব লাগিব প্ৰথমতে আমি প্ৰস্থ উলিয়াই লব লাগিব ঠিক আছে প্ৰস্থ উলিয়ালে কি হ'ব প্ৰস্থ উলিয়ালে আমি 525 ৰে হৰণ কৰিব লাগিব হৰণ কৰি কিমান পালো 20 পালো 20 টো হৈছে আমাৰ আয়ত টুকুৰাৰ প্ৰস্থ প্ৰশ্নত উলিয়াব কি দিছে প্ৰশ্নত উলিয়াব দিছে পৰিসীমা মানে কি হয় 2 into l plus b হয় এতিয়া ইয়াতে মানকিটা বহুৱাই দিয়া l আছে 25 b পালো 20 কিমান হল এই দুটা হল 45 into 2 কিমান হয় 90 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ কালি ঠিক আছে বৃত্তৰ কালি মানে কি হয় পাই r স্কয়াৰ যত নেকি পাইৰ মান দিয়া আছে 3.14 দিয়া আছে ঠিক আছে 3.14 দিয়া আছে r দিয়া আছে ব্যাসাৰ্ধ 15 সেন্টিমিটাৰ আমি কালি উলিয়াব লাগে পাইৰ মান কিমান দিয়া আছে পাইৰ মান দিয়া আছে 3.14 পূৰণ r মান কিমান হয় r মান হৈছে 15 গতিকে আমি 15 স্কয়াৰ লিখিব পাৰো নহলে 15 into 15 লিখিব পাৰো 15 পূৰণ 15 3.14 পূৰণ 15 কোণ কিমান হয় 225 গতিকে আপোনালোকে কি কৰক 225 আৰু 3.14 এই দুটা পূৰণ কৰক পূৰণ কৰি যি পায় সেইটো হৈছে উত্তৰ আপোনালোকে ইয়াৰ উত্তৰ কোনটো হ'ব কমেন্ট বক্সত জনাবলৈ নাপাহৰিব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম 1 মিলিয়নত কিমান লাখ 1 মিলিয়নত হৈছে 10 লাখ 1 মিলিয়নটো মই সংখ্যাত লিখি দিছো চাওক 1 মিলিয়নটো কেনেকৈ লিখিব 1 লিখিম আমি কমা দি দিম ঠিক আছে তাৰ পিছত কি কৰিব তিনিটা শূন্য দিয়ক তাৰ পিছত আকৌ কমা দিয়ক আকৌ তিনিটা শূন্য লিখক এইটো হৈছে আমাৰ 1 মিলিয়ন ঠিক আছে কেতিয়াবা খুদি দিবও পাৰে যে 1 মিলিয়নত কেইটা শূন্য থাকে এইটো খুদি দিব পাৰে কেতিয়াবা 1 মিলিয়নত হৈছে 10 লাখ দুটা সংখ্যাৰ যোগফল 32 ঠিক আছে দুটা সংখ্যাৰ যোগফল বুলি কৈছে 32 আমাৰ সাপোজ সংখ্যা দুটা ইটো হয় আমি গম নাপাও সংখ্যা দুটা কি হয় যোগফলটো কি হয় যোগফলটো 32 হয় আমি সংখ্যা দুটা নাজানো এটোও নাজানো ঠিক আছে দুইটা সংখ্যা নাজানো কিন্তু যোগফল হলি কি হয় 32 হয় তাৰে ডাঙৰ সংখ্যাটো 20 হলে সৰু সংখ্যাটো কিমান এতিয়া চাওক ডাঙৰ সংখ্যা সৰু সংখ্যা বুলি নাভাবিব ইয়াৰে এটা যিকোনো এটা সংখ্যা হৈছে 20 ঠিক আছে আনটো সংখ্যা কি হ'ব গতিকে আনটো সংখ্যা উলিয়াবলৈ হলে আমি 32 ৰ পৰা এটো বিয়োগ কৰি দিয়ক 20 টো বিয়োগ কৰি দিয়ক কিমান হ'ব 32 ৰ পৰা 20 বিয়োগ কৰিলে 12 ঠিক আছে শুদ্ধ উত্তৰ কোনটো হল শুদ্ধ উত্তৰটো হৈছে অপচন বি 12 কোন সংখ্যাক 8 ৰে পূৰণ কৰি 4 যোগ দিলে যোগফল 100 হ'ব ঠিক আছে কোন সংখ্যা আমি নাজানো সাপোজ আমি সংখ্যাটো x বুলি ধৰি লৈছো ঠিক আছে নাজানো কাৰণে x ধৰিছো x ক আমি কি কৰিব লাগে 8 ৰে পূৰণ কৰিব লাগে আমি 8 ৰে পূৰণ কৰিছো ঠিক আছে 8x কি যোগ দিব লাগে 4 যোগ দিব লাগে 4 যোগ দিলে কি হ'ব যোগফল 100 হ'ব এতিয়া আমি কি উলিয়াব লাগে সংখ্যাটো উলিয়াব লাগে অৰ্থাৎ x টো উলিয়াব লাগে কি হ'ব 8x is equal to 100 minus 4 100 ৰ পৰা আমি যদি -4 কৰি কি পাম 96 পাম ইয়াৰ পৰা আমি x উলিয়াম x is equal to কি হ'ব 96 divide by 8 96 ক আমি 8 ৰে হৰণ কৰিলে কিমান পাম 12 পাম ঠিক আছে উত্তৰটো হৈছে 12 সংখ্যাটো কি হয় 12 হয় গতিকে কোনটো শুদ্ধ উত্তৰ হল কোনটো অপচন হল অপচন ডি টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে বুজি পাই আছে যদি বুজি পাইছে তেতিয়ালে লাইক কৰিবলৈ নাপাহৰিব ঠিক আছে লাইকটো টিপি দিব নেক্সট কোৱেশ্চনটো হৈছে এজন চাকৰিয়ালৰ মাহিলী দৰমহা 15000 টকা ঠিক আছে মাহিলী দৰমহা হৈছে 15000 টকা অৰ্থাৎ 30 দিনত কিমান টকা পায় 30 দিনত 15000 টকা পায় ঠিক আছে তেওঁৰ 10 দিনৰ দৰমহা কিমান হ'ব ঠিক আছে আমি 10 দিনৰ কাৰণে উলিয়াব লাগে 30 দিনত পায় 15000 টকা ঠিক আছে তো এক দিনত কিমান পাব এক দিনত পাব 500 টকা কেন্দ্ৰই পালো 500 টকা বুলি যেটো 15000 টকা আছে সেই 15000 টকাটো কিমানত পায় 30 দিনত পায় গতিকে এক দিনত উলিয়াবৰ কাৰণে আমি হৰণ কৰিব লাগিব 30 ৰে
শূন্য শূন্য কাটা যাব 3 5 গুণ 15 আৰু বাকি দুটা শূন্য আছে ওপৰত উঠাই দিম কিমান পালো 500 টকা ঠিক আছে একদিনত 500 টকা পায় একদিনত যদি 500 টকা পায় তেতিয়া হলে 10 দিনত কিমান পাব একদিনত কিমান টকা পায় 500 টকা 10 দিনত কিমান পাব 500 পূৰণ 10 ঠিক আছে 500 পূৰণ 10 কিমান হ'ব 5000 টকা 30 দিন কাম কৰি কিনে কিমান পায় 15000 টকা পায় 10 দিনৰ কাৰণে কিমান পাব এতিয়া 10 দিনৰ কাৰণে 5000 টকা পাব শুদ্ধ উত্তৰটো হৈছে অপচন বি এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম এজন ছাত্ৰই মৌখিকত 50 নম্বৰৰ ভিতৰত 37 নম্বৰ পালে ঠিক আছে এটো মন কৰিব প্ৰশ্নটো পৰীক্ষাটো কিমান নম্বৰত হৈছে 50 নম্বৰৰ হৈছে ঠিক আছে পৰীক্ষাটো 50 নম্বৰৰ হৈছে তেও মৌখিকত শতকৰা কিমান পালে এটা শতকৰা উলিয়াব দিছে অৰ্থাৎ 100 নম্বৰৰ ভিতৰত কিমান নম্বৰ পালে হেতু আমি উলিয়াব লাগে হেতু হৈছে শতকৰা পৰীক্ষাটো কিমান নম্বৰৰ হৈছিল 50 নম্বৰৰ এটো 100 নম্বৰ যদি কৰি দিও কিহেৰে পূৰণ কৰিব লাগিব 2 এৰে পূৰণ কৰিব লাগিব ঠিক আছে 2 এৰে পূৰণ কৰি দিও মানে ডাবল কৰি দিও কিমান হ'ব তেতিয়া 100 হৈ যাব একেদৰে কিমান নম্বৰ পাইছিলে 50 ৰ ভিতৰত 37 যদি 50 ৰ ভিতৰত 37 পাই 100 নম্বৰৰ ভিতৰত কিমান পালে হেতেন এটো ডাবল কৰি দিও 2 এৰে পূৰণ কৰি দিও কিমান হ'ব 2 37 গুণ 74 ঠিক আছে 2 7 গুণ 14 2 3 গুণ 6 একৰ লগত 7 74 পৰীক্ষাটো হৈছিল 50 নম্বৰৰ আৰু পাইছিল 37 শতকৰা খুদিছে কাৰণে আমি 100 বনাই লম ঠিক আছে 50 টো 100 বনাম তো 100 বনাবলৈ কি হেৰে পূৰণ কৰিব লাগে 2 এৰে অৰ্থাৎ 2 গুণ কৰি দিও একেদৰে প্ৰাপ্ত নম্বৰটো 2 গুণ কৰি দিও তেতিয়া আমি শতকৰা পাই যাম গতিকে শতকৰা কিমান পালে 74 ঠিক আছে 74% গতিকে শুদ্ধ উত্তৰ কোনটো হল অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো এইখিনি আছিল 2012 চনত হৈ যোৱা স্পেশাল টেটৰ আসাম স্পেশাল টেটৰ গণিত সেকশনৰ প্ৰশ্ন পৰিবেশ বিজ্ঞানৰ প্ৰথম প্ৰশ্নটো আছিল ৰাষ্ট্ৰীয় পৰিবেশ আদালত আইন কিমান চনত গৃহীত হয় The National Environment Tribunal Act The National Environment Tribunal Act কিমান চনত গৃহীত হৈছিল 1995 চনত গৃহীত হৈছিল আৰু এই যিখন আইন এই যিখন এক্ট এখন প্ৰধানকৈ ফ্যাক্টৰীজ বিলাকৰ কাৰণে হয় কোম্পানী বিলাকৰ কাৰণে হয় ফ্যাক্টৰী বিলাকে যিবিলাক নেকি কেঁচা সামগ্ৰী ইউজ কৰে বা যিবিলাক বয় বস্তু ব্যৱহাৰ কৰে যিবিলাক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে বা এই ফ্যাক্টৰী বিলাকৰ পৰা ওলোৱা যিবিলাক পেলনীয়া দ্ৰব্য থাকে সেই পেলনীয়া দ্ৰব্য বিলাকে যাতে উচ্চৰে পাজৰে থকা অঞ্চল বা ফ্যাক্টৰী কৰ্মচাৰী বিলাকৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নকৰে তাৰ কাৰণে কিছুমান প্ৰটোকল কিছুমান নিয়ম চৰকাৰে বান্ধি দিছে আৰু সেই নিয়ম বিলাক উলংঘা কৰি যদি এই ফ্যাক্টৰী বিলাকৰ কৰ্মচাৰী বা উচৰে পাজৰে থকা যিবিলাক অঞ্চল বা পৰিবেশৰ বিনষ্ট হয় তেতিয়া এই ফ্যাক্টৰী বিলাকৰ বা কোম্পানী বিলাকৰ মালিকে কি কৰিব লাগিব এই ক্ষতি বিলাক পূৰণ কৰিব লাগিব এইটোৱে হৈছে থুলমূলকৈ পৰিবেশ আদালত আইন নেক্সট আছে কোন চনত ভাৰতৰ বায়ু প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয় কিমান চনত গৃহীত হৈছিল 100 নম্বৰটো হ'ব শুদ্ধ উত্তৰ 1981 চনত নেক্সট আছে পেটা PETA মানে কি পেটাৰ সম্পূৰ্ণ নামটো আমি লিখিব লাগে ইয়াৰে পি হৈছে পিপল ফৰ ই মানে কি হয় ই মানে হৈছে এথিকেল ই মানে হৈছে এথিকেল আকৌ টি মানে কি হয় পি মানে কি হল পিপল ফৰ এথিকেল টি মানে কি হয় টি মানে হৈছে ট্ৰিটমেন্ট এ মানে কি হয় ট্ৰিটমেন্ট অফ এ মানে হৈছে এনিমেলস এ মানে হৈছে এনিমেলস people for ethical treatment of animals go to hobo yare shuddho uttৰটো people for ethical treatment of animals next আছে ভাৰতৰ প্ৰথমখন সংৰক্ষিত জৈৱমণ্ডলৰ নাম কি ভাৰতৰ প্ৰথমখন সংৰক্ষিত জৈৱমণ্ডলৰ নাম হৈছে নীলগিৰি এই নীলগিৰিক
ইউনেস্কোই 2012 চনত বিশ্ব ঐতিহ্যস্থল হিচাপে ঘোষণা কৰিছে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ইয়াক ঘোষণা কৰিছে ইউনেস্কোই 2012 চনত নীলগিৰিক এতিয়া চাওক আমাৰ এই অপচনত নীলগিৰি নাই আমাৰ প্ৰথম সংৰক্ষিত জৈৱমণ্ডল নীলগিৰি হয় এই যে সাতপুৰা আছে অপচন খ সাতপুৰাটো পাঁচমাৰহিৰ অন্তৰ্গত হয় পাঁচমাৰহিৰ অন্তৰ্গত হয় আৰু ইউনেস্কোই ইয়াক 2009 চনত সংৰক্ষিত জৈৱমণ্ডল হিচাপে ঘোষণা কৰিছিল সাতপুৰাক 2009 চনত সংৰক্ষিত জৈৱমণ্ডল হিচাপে ঘোষণা কৰিছিল আৰু ই ক'ত অৱস্থিত হয় সাতপুৰা ক'ত অৱস্থিত হয় মধ্যপ্ৰদেশ এমপিত অৱস্থিত হয় নেক্সট আছিল তাজমহলৰ চৌপাশৰ পৰিৱেশ সংশোধনৰ বাবে কোনবিধ উদ্ভিদ ৰোপণ কৰা হৈছে উত্তৰটো হৈছে তুলসী কাৰণ তুলসী কিছুমান গুণ আছে কিছুমান ধৰ্ম আছে যেনেকৈ এন্টি পলিউটেন্ট তুলসী এন্টি পলিউটেন্ট হয় এন্টি অক্সিডেশন হয় আৰু এয়াৰ পিউৰিফাই কৰে তুলসীয়ে এন্টি পলিউটেন্ট এন্টি অক্সিডেশন এয়াৰ পিউৰিফাই এইবিলাক গুণৰ কাৰণে তুলসীক কি কৰা হৈছে তাজমহলৰ চৌপাশে চাৰিওকাষে ইয়াক পৰিৱেশ সংশোধনৰ কাৰণে বা বায়ুবিলাক ঠিক ঠাক কৰাৰ কাৰণে বা বায়ু ফিল্টাৰ কৰাৰ কাৰণে ফিল্টাৰ বুলি ক'লো ফিল্টাৰ কৰাৰ কাৰণে এই তুলসীবিলাক ৰুই দিয়া হৈছে নেক্সট আছে ভাৰতত বন্যপ্ৰাণী সপ্তাহ কোন মাহৰ কোন সপ্তাহত পালিত হয় কোন মাহৰ কোন সপ্তাহত বুলি সুধিছে আৰু ইয়াৰ উত্তৰটো হৈছে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহ ঘৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ 1 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈ ইয়াক পালন কৰা হয় অসমতো পালন কৰা হয় ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান আপোনালোকে এইটো কমেন্ট বক্সত জনাবচোন জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত হয় ক'ত আছে নেক্সট আছিল নৰ্মদা বাচাও আন্দোলন কোনে আৰম্ভ কৰিছিল নৰ্মদা বাচাও আন্দোলন মেধা পাটেকাৰে আৰম্ভ কৰিছিল কিমান চনত আৰম্ভ কৰিছিল 1985 চনত আৰম্ভ কৰিছিল মেধা পাটেকাৰে নৰ্মদা বাচাও আন্দোলন বিশ্বৰ কোনখন দেশে বিশ্বৰ উষ্ণতা বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগায় ভাৰত চীন ৰাছিয়া আমেৰিকা এই চাৰিটা আছে অপচনত ইয়াৰে ভাৰতে 4% অৰিহণা যোগায় চীনে 7% ইউনিয়ন সোভিয়েট ৰাছিয়াই 14% 14% আৰু আমেৰিকাই 21% অৰিহণা যোগায় গতিকে আপোনালোকে নিশ্চয় উত্তৰটো ধৰিব পাৰিছে যে কোনটো শুদ্ধ উত্তৰ হ'ব ঘটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছে নিউক্লিয় নিশা মানে কি নিউক্লিয় নিশা মানে হৈছে নিউক্লিয় বিস্ফোৰণৰ ধোঁৱাই সৃষ্টি কৰা অন্ধকাৰ ঘটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট কিমান চনত ভাৰতত হাতী সংৰক্ষণ আইন গৃহীত হয় 1915 চনত 1947 চনত 1952 চনত 1932 চনত ইয়াৰে উত্তৰ ইয়াৰে এটাও নহয় অপচনৰ এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1992 চনত 1992 চনত ভাৰতত হাতী সংৰক্ষণ আইন গৃহীত হৈছিল তেতিয়া 13খন ষ্টেটছ বা ইউনিয়ন টেৰিটৰি সংযুক্ত হৈছিল মানে ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰি মিলি 13খনত কি হৈছিল এই হাতী সংৰক্ষণ আইনটো গৃহীত হৈছিল নেক্সট অসমৰ কোন মন্দিৰত বিশেষভাৱে কাছ সংৰক্ষণ কৰা হয় ইয়াৰে উত্তৰটো হৈছে নাগশংকৰ মন্দিৰত এটা কি হয় এটা শিৱ মন্দিৰ হয় আৰু ক'ত অৱস্থিত হয় শোণিতপুৰ জিলাত অৱস্থিত হয় নাগশংকৰ শিৱ মন্দিৰ হয় আৰু ইয়াত কি কৰা হয় বিশেষভাৱে কাছ সংৰক্ষণ কৰা হয় অসমত গড়ে কিমান সেন্টিমিটাৰ বৰষুণ হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গড়টো 200 পৰা 300 সেন্টিমিটাৰ নেক্সট অসমত থকা বৰ্তমান অভয়াৰণ্যৰ সংখ্যা কিমান যেতিয়া এই প্ৰশ্নটো সোধা হৈছিল তেতিয়া উত্তৰ আছিল 18খন বৰ্তমান অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে অসমত ৰাষ্ট্ৰীয় উদ্যান আছে 6খন 5খন আছিল আগতে এতিয়া বৰ্তমান 6খন হৈছে কয় আৰু অভয়াৰণ্যৰ সংখ্যা 17খন আছে
অভয়াৰণ্য সংখ্যা 17খন লগতে প্ৰস্তাৱিত অভয়াৰণ্য 2খন আছে গতিকে দুটা যদি লগ লগাই দিও তেতিয়া কিমান হ'ব 19খন হ'ব অভয়াৰণ্য 17খন আৰু প্ৰস্তাৱিত অভয়াৰণ্য আছে 2খন লগ লাগি কিমান হ'ব 19খন আৰু ৰাষ্ট্ৰীয় উদ্যান কিমান আছে 6খন প্ৰতিটো প্ৰাচীন সভ্যতাই একোখন নদীৰ পাৰত গড় লৈ উঠাৰ কাৰণ নদীৰ পাৰৰ মাটি খাৰুৱা হয়তো শুদ্ধ উত্তৰ নদীৰ পাৰৰ মাটিবিলাক খাৰুৱাই থাকে নদীৰ পাৰত পশুপালনৰ সুবিধা এটাও শুদ্ধ উত্তৰ নদীবোৰৰ দ্বাৰা বাণিজ্যৰ সুবিধা এটাও শুদ্ধ উত্তৰ গতিকে আৰু এটা অপচন কি দিয়া আছে এই আটাইবোৰ অৰ্থাৎ আমাৰ এই ঘ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নীল নদীৰ পাৰত গঢ়ি উঠা সভ্যতা কোৱা হয় হিন্দু সভ্যতা বেবিলনিয়া সভ্যতা মিছৰীয়া সভ্যতা চীনা সভ্যতা হিন্দু সভ্যতা সিন্ধু নদীৰ পাৰত হৈছিল সিন্ধু নদীৰ পাৰত আৰু এই হিন্দু সভ্যতাক হৰপ্পা সংস্কৃতি বুলিও কোৱা হয় হৰপ্পা সংস্কৃতি বেবিলনিয়া সভ্যতা কোনটো নদীৰ পাৰত হৈছিল বেবিলনিয়া সভ্যতা ইউফ্ৰেটাছ আৰু টাইগ্ৰিছ বেবিলনিয়া সভ্যতা ইউফ্ৰেটাছ আৰু টাইগ্ৰিছ নদীৰ পাৰত হৈছিল মিছৰীয়া সভ্যতা হৈছিল নীল নদীৰ পাৰত আৰু চীনা সভ্যতা কোনটো নদীৰ পাৰত হৈছিল হুৱাংহো নদীৰ পাৰত হৈছিল আমাৰ এই প্ৰশ্নৰ উত্তৰটো হ'ব গ মিছৰীয়া সভ্যতা নীল নদীৰ পাৰত গঢ়ি উঠিছিল আৰু এই হিন্দু সভ্যতা মিছৰীয়া সভ্যতা আৰু চীনা সভ্যতা এই তিনিটা সভ্যতা সমসাময়িক বুলি ক'ব পাৰি মানে কিছুমানে সমসাময়িকভাৱে বুলি কয় সমসাময়িকভাৱে উত্থাপন হোৱা বুলি কয় নেক্সট আছিল শেহতীয়াভাৱে বিলুপ্তি ঘটা প্ৰাণীবিধ হ'ল ডড কোনে চিপকো আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সুন্দৰলাল বহুগুণা আৰু কিমান চনত আৰম্ভ কৰিছিল 1973 চনত আৰম্ভ কৰিছিল চিপকো আন্দোলন কোনে নেতৃত্ব দিছিল সুন্দৰলাল বহুগুণে নেতৃত্ব দিছিলে কিমান চনত 1973 চনত কোন ঠাইত উত্তৰাখণ্ডত আৰু সেই সময়ত প্ৰধানমন্ত্ৰী কোন আছিল ইন্দিৰা গান্ধী আছিল চিপকো আন্দোলন নেতৃত্ব কোনে প্ৰদান কৰিছিল সুন্দৰলাল বহুগুণাই কিমান চনত 1973 চনত ঠাইখনৰ নাম কি আছিল উত্তৰাখণ্ড সেই সময়ত প্ৰধানমন্ত্ৰী কোন আছিল ইন্দিৰা গান্ধী সোণালী বান্দৰ অসমৰ কোনখন বনাঞ্চলত পোৱা যায় ইয়াৰে উত্তৰটো হৈছে মানস কাজিৰঙাত কি পোৱা যায় কাজিৰঙাত হলৌ বান্দৰ পোৱা যায় আৰু বেলেগ বেলেগ ধৰণৰ জীৱ-জন্তু আছে কিন্তু যেহেতু বান্দৰৰ কথা কৈছে ইয়াতে সোণালী বান্দৰ পোৱা যায় মানসত আৰু হলৌ বান্দৰ পোৱা যায় কাজিৰঙাত গতিকে এই প্ৰশ্নৰ উত্তৰটো হ'ব খটো কেঁচুৰ দ্বাৰা উৎপন্ন হোৱা সাৰক কোৱা হয় কেঁচু সাৰ খটো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ